নমস্কাৰ নমস্কাৰ সকলোকে মই ভনিতা আৰু আপোনালোক সকলোকে পুনৰবাৰ ই শ্ৰেণীলৈ স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলোৱে সুস্থ মনে আছে সুস্থ শৰীৰে আছে আৰু খুব ধুনিয়াকৈ পঢ়া-শুনা কৰি আছে ইতিমধ্যে আমি আপোনালোকৰ সৈতে আপোনালোকৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ যি দেউনা যি যুদ্ধখন তাত আমি আগবাঢ়ি গৈ আছিলো গতিকে সেই পৰীক্ষা এতিয়া শেষৰ ফালে আহি পৰিছেহি গতিকে এতিয়া আমাৰ নেক্সট মাৰ্চ মাহত কি পৰীক্ষা আহি আছে আপোনালোক সকলোৱে জানে হেয়া হৈছে নৱম শ্ৰেণীৰ বছৰিকা পৰীক্ষা হয় গতিকে সেই নৱম শ্ৰেণীৰ বছৰিকা পৰীক্ষাৰ ক্ষেত্ৰতো যাতে আমি আপোনালোকৰ সৈতে একেলগে লাগি ভাগি দিব পাৰো আমি আপোনালোকক একেদৰে সহায় সহযোগিতা আগবঢ়াব পাৰো তাৰ বাবে মই ভনিতা ৰয় আপোনালোকলৈ লৈ আহিছো আজি ওৱান শট ৰিভিজন য'ত মই অসমীয়া বিষয়ৰ আজি কেইটামান চেপ্টাৰৰ ওৱান শট ৰিভিজন কৰাম যাৰ জৰিয়তে আপোনালোকে যি সকলে অলৰেডি অসমীয়া বিষয়টো পঢ়ি থৈছে তেওঁলোকৰ বাবে এটা ৰিভিজন হৈ যাব কিবা কিবি কি পইণ্টছ যদি ৰৈ গৈছে সেইখিনি আপোনালোকে গম পাই যাব আৰু যি সকলে পঢ়া নাই বা থুলমূলকৈ পঢ়ি থৈ দিছে সেই সকলৰ কাৰণে এই ওৱান শট ভিডিঅ'টোৰ দ্বাৰা গোটেইখিনি কনসেপ্ট ক্লিয়াৰ হৈ যাব হয় এই ওৱান শট ভিডিঅ'টোত আমি কি পঢ়িম ইয়াত আমি প্ৰশ্ন উত্তৰৰ বৰ্ণনা আলোচনা কৰিম আমি কবিতাবিলাকৰ সাৰাংশৰ আলোচনা কৰিম কবিতাখিনিত কি বস্তু আছে লগতে আমি এটা প্ৰশ্নৰ উত্তৰ মুখস্থ কৰি কেনে এটা প্ৰশ্নৰ উত্তৰ বুজি কেনে কেনেকে আমি যিকোনো ধৰণৰ প্ৰশ্ন আমি এটেম্প কৰিব পাৰো সেইখিনি কথা আজি আমি আমাৰ ক্লাছটোত আলোচনা কৰিম গতিকে পলম নকৰি আজি আমি আমাৰ ক্লাছটোলৈ আগবাঢ়ো আজি আমাৰ ক্লাছটোত আমি কোন কেটা চেপ্টাৰৰ ওৱান শট ৰিভিজন কৰিম হেতু হৈছে শিশুলীলা মানৱ বন্দনা গীত আৰু ছবি প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক শিশুলীলা মানৱ বন্দনা গীত আৰু ছবি প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক আৰু মোৰ দে এই পাঁচটা কবিতাৰ আমি কথা আজি আমি ক্লাছটোত আলোচনা কৰিম এতিয়া পাঠটোৰ নাম আৰু লেখকৰ নাম কিয় দিয়া গৈছে কাৰণ পাঠটোৰ নামৰ লগত আমি লেখকৰ নামখিনি চাব লাগিব গতিকে শিশুলীলা কবিতাটিৰ লেখক বা কবিজনাৰ নাম হৈছে শ্ৰীমন্ত শংকৰদেৱ মানৱ বন্দনাৰ কবিগৰাকীৰ নাম হৈছে চন্দ্ৰকুমাৰ আগৰৱালা গীত আৰু ছবিৰ কবিগৰাকীৰ নাম হৈছে দুৰ্গেশ্বৰ শৰ্মা প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক তাৰ কবিগৰাকীৰ নাম হৈছে ডক্টৰ ভূপেন হাজৰিকা আৰু মোৰ দেশ কবিতাটিৰ কবিগৰাকী হৈছে কবি হীৰেন ভট্টাচাৰ্যদেৱ এতিয়া নাম কেইটা কিয় চাব লাগিব কাৰণ যেতিয়া আমাক প্ৰসংগ সংগতি লিখিব দিয়ে বা ব্যাখ্যা কৰা লিখিব দিয়ে তেতিয়া আমি এই ব্যক্তি কেইগৰাকীৰ নাম তাত আমি উল্লেখ কৰিব লাগিব বা কেতিয়াবা সৰু প্ৰশ্ন এটা দি দিব পাৰে যে অমুকটো কবিতাৰ কবিগৰাকীৰ নাম কি যেতিয়া আমি জানিব লাগিব গতিকে এতিয়া আমি প্ৰথমটো কবিতালৈ আহো শিশুলীলা কবিতাটিৰ কবি হৈছে কবি শ্ৰীমন্ত শংকৰদেৱ শিশুলীলাত এতিয়া কি বস্তু পাম শিশুলীলা নামটোৰ জৰিয়তে আমি গম পাইছো যে শিশুলীলাত আচলতে শ্ৰীকৃষ্ণৰ সৰুৰ শৈশৱৰ যি লীলা সৰুত কৰা খেল ধেমালি বা দুষ্টালিবোৰ সেইবোৰৰ কথা এই কবিতাটিত আপুনি পাব আপোনালোকে কবিতাটি গুটেই নপঢ়িলেও বা এই ক্লাছটো কৰাৰ পিছত এবাৰ যদি পঢ়ি চাই গুটেইখিনি ক্লিয়াৰ হৈ যাব ইয়াত আচলতে আমি ভগৱান শ্ৰীকৃষ্ণ বুলি ক'লে যিটো এটা ভগৱানৰ ৰূপৰ কথা ভাবো সেই ৰূপটোৰ সলনি ইয়াতে শ্ৰীকৃষ্ণৰ যিটো শিশু ৰূপ আমাৰ সাধাৰণ ল'ৰা ছোৱালীৰ দৰে সাধাৰণ কেঁচুৱা এটাৰ দৰে শ্ৰীকৃষ্ণও যে ইয়াতে আহি কেনে সেই সৰু সাধাৰণ ল'ৰাৰ দৰে থাকিছিলে একে ধৰণৰে বদমাছি দুষ্টালি কৰিছিলে সেইখিনি কথা ইয়াতে আমি পাম তেওঁ কি কৰিছিলে যে মাকৰ লগত মাকক খং কৰিছিলে একে উদ্ভণ্ডালিও কৰিছিলে দধি হেয়া থোৱা বাচনবোৰ ভাঙি পেলাইছিলে তাৰ পৰা লবনো খাইছিলে আৰু লগতে কি কৰিছিলে লবনো খং কৰি কেনে একে সাধাৰণ সৰু ল'ৰা ছোৱালীৰ দৰে খং কৰি কেনে সেইবোৰ ছটিয়াইছিলে আৰু কি হয় আমি যেতিয়া বদমাছি কৰো আমাক মাহঁতে গালি পাৰে বা মাৰ দিয়ে নিদিয়ে নাজানো গতিকে শ্ৰীকৃষ্ণকো তেওঁ যেতিয়া দুষ্টালি কৰিছিলে মাক যশোদায়ো সেই দুষ্টালিত খং কৰি কেনে মাৰিবলৈ খেদি গৈছিলে তো গতিকে সেইখিনি কথাই আমি এই শিশুলীলা পাঠটিত পঢ়িবলৈ পাম গতিকে পাঠটিৰ মূল ভাৱটো চাও মূল ভাৱ প্ৰতিটো কবিতাৰে দৰকাৰী কাৰণ পৰীক্ষাৰ প্ৰশ্ন কাকত যদি আপোনালোকে চাই মূল ভাৱ কেইটা আহে আৰু তাত অপচন থাকে কেতিয়াবা গতিকে সেই অপচন থাকিলে আপোনালোকে যিটো সহজ এটা ট্ৰিক মই কৈ দিও আৰম্ভণিতে কৈ দিও অসমীয়াৰ পৰীক্ষাৰ পেপাৰখন এনেকুৱা এখন পেপাৰ হয় য'ত আমি 100 নম্বৰে লিখিব লাগে বাকি চেপ্টাৰত কি হয় বাকি সাবজেক্টত কি হয় আমি 100 নম্বৰ নহয় হয় 80 নম্বৰ লিখিব লাগে হয় 90 80 বা 90 মাৰ্কস লিখিব লাগে অসমীয়াত ফুল 100 মাৰ্কস আমি লিখিব লাগে গতিকে
প্ৰশ্ন উত্তৰ জানাৰ লগতে আমাৰ হাতখন স্পিড হ'ব লাগিব গতিকে আজিও সময় আছে আজিৰ পৰাই লিখা প্ৰেক্টিছ কৰক যিকোনো সাবজেক্টে এতিয়া অসমীয়াত ফাষ্ট লিখিবৰ কাৰণে অসমীয়া লিখা প্ৰেক্টিছ নকৰিলেও হ'ব ঘৰত বেছিকৈ মেথছ কৰক বেছিকৈ ইংলিছ লিখক বেছিকৈ সমাজ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ লিখক যদি অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰী হয় বা অসমীয়াৰে প্ৰশ্ন উত্তৰবোৰ লিখা প্ৰেক্টিছ কৰকচোন খালি লিখা প্ৰেক্টিছ কৰক তেতিয়া হাতৰ স্পিডটো আহিব আৰু পৰীক্ষাত জানাৰ পিছতো এই নম্বৰবোৰ ৰৈ নাযায় হয় গতিকে মূল ভাৱলৈ আহো আকৌ শিশুলীলা শীৰ্ষক পাঠটিৰ কবি শ্ৰীমন্ত শংকৰদেৱে শ্ৰীকৃষ্ণৰ শৈশৱ লীলাৰ বৰ্ণনা কৰিছে কিন্তু বৰ্ণনাত কবিয়ে শ্ৰীকৃষ্ণক ভগৱানৰ অৱতাৰ হিচাপে নহয় সাধাৰণ মানৱ শিশু হিচাপেহে অংকন কৰিছে শংকৰদেৱৰ এই বৰ্ণনা জগতৰ অন্য শিশুৰ দৰে শ্ৰীকৃষ্ণও কাম কৰিছে এয়া মই কোৱা কথাখিনিয়ে যে শিশুলীলা কবিতাটিত শ্ৰীমন্ত শংকৰদেৱে শ্ৰীকৃষ্ণক ভগৱান ৰূপে নহয় সাধাৰণ মানৱ শিশু হিচাপেহে অংকন কৰিছে আৰু তেওঁৰ বৰ্ণনাত শ্ৰীকৃষ্ণই কি কৰিছে অন্য বেলেগ আমাৰ নিচিনা মানুহৰ দৰে শ্ৰীকৃষ্ণ কি কৰিছে কাম কৰিছে দধি মঠি থকা যশোদাক কৃষ্ণই কাম কৰাত বাধা দিছে কিয়নো কৃষ্ণৰ মাকৰ শিশু কৃষ্ণৰ যে মাকৰ গাখীৰ খোৱাৰ মন পুত্ৰৰ মন বুজি যশোদাই স্তনপান কৰাবলৈ লয় সেই সময়তে গাখীৰ উতলি পৰিবলৈ লোৱা দেখি কৃষ্ণক কোলাৰ পৰা নমাই যশোদাই দৌৰি যায় মাকে গাখীৰ খোৱা এৰি আধাতে উঠি গলে সাধাৰণতে শিশুৰ খং উঠাৰ দৰে কান্দিব ধৰে যশোদাই উঠি যোৱাটো শ্ৰীকৃষ্ণৰ খং উঠিল খঙত তেওঁৰ উঠ কপিল আৰু দাঁত কামুৰিবলৈ ধৰিলে আৰু শিলেৰে দধিভান ভাঙি তেওঁ নিজেও খালে আৰু বান্দৰকো খোৱালে মানে এই কবিতাটোৰ মেইন কথা এইখিনি আচলতে শিশু কৃষ্ণ এই ভগৱানৰ অৱতাৰটোক যে শিশুৰ লগত তুলনা কৰি ইয়াতে উপস্থাপন কৰিছে ইয়াতে যে প্ৰেজেন্ট কৰিছে কেনেকুৱা ধৰণে এটাই কাহিনী আছে প্ৰত্যেকটো উত্তৰত সেই কাহিনীটোৰে আধা আধা অংশ আমি লিখিব লাগে গোটেই কাহিনীটো কি যে এবাৰ কি হ'ল শ্ৰীকৃষ্ণ বহুত দুষ্টামি বা বহুত খেলা ধূলা কৰি আছিল তেওঁৰ গাখীৰ খাবলৈ মন গ'ল মাক যশোদাক মাতিলে মাক যশোদাই পুত্ৰ স্নেহত ডুব গৈ কেনে কি কৰিলে শ্ৰীকৃষ্ণক গাখীৰ খুৱাবলৈ বহিলে কিন্তু সেইখিনি সময়ত কি হ'ল মাক যশোদাৰ মনত পৰিলে যে তেওঁ গাখীৰ উতলাবলৈ থৈ আহিছিলে যেনেকৈ গাখীৰ গৰম কৰিবলৈ থৈ আহিছিলে পাকঘৰত হয় সেইটো মনত পৰিলে তেওঁৰ মনত পৰি কেনে কি হ'ল জল্দি জল্দি শ্ৰীকৃষ্ণক কোলাৰ পৰা তলত থৈ কেনে মাক যশোদা সেই গাখীৰখিনি বন্ধ কৰিবৰ কাৰণে গ'ল জুইৰ পৰা নুমাই দিবলৈ গ'ল শ্ৰীকৃষ্ণৰ তাতে খং উঠিল যে মোৰ মায়ে মোক কিয় এনেকৈ থৈ যাব আধাতে হয় সেই খঙতে শ্ৰীকৃষ্ণই কি কৰিলে গোটেই দধি থোৱা ভানবিলাক মানে দধি থোৱা যিবিলাক বাচন আছিলে মাটিৰ বাচন আছিলে সেইবোৰ কি কৰিলে একফালৰ পৰা ভাঙি চুৰমাৰ কৰিলে আৰু তাত থোৱা যিবিলাক লবণু সেইবোৰ নিজেও খালে লগতে শ্ৰীকৃষ্ণৰ কিছুমান বন্ধু আছিলে বান্দৰ বন্ধু সেই বান্দৰকো তেওঁ খোৱালে হয় নেক্সট সাধাৰণ শিশুৰ দৰে শ্ৰীকৃষ্ণই চুৰি কৰি অনা লবণু উৰলৰ ওপৰত পঢ়ি পৰম তৃপ্তিৰে খোৱাৰ দৃশ্য কবিয়ে সুন্দৰভাৱে নিগৰিছে কৃষ্ণই এই কাণ্ডত মাকৰ বৰ খং উঠিল আৰু হাতত এছাৰি লৈ কৃষ্ণক মাৰিবলৈ আহিল দৌৰিও পুত্ৰক ধৰিব নোৱাৰি যশোদা ভাগৰি পৰিল মাকৰ কষ্ট দেখি কৃষ্ণই সহিব নোৱাৰিলে আৰু কন্দামুৱা হৈ মাকক নিজে ধৰা দিলে শ্ৰীকৃষ্ণই এইখিনি গোটেই লণ্ডভণ্ড কৰিলে যে নিজেও লবণু খালে ভাঙিও পেলালে লগতে কি কৰিলে বান্দৰকো খোৱালে এই কথা মাকে গম পালে মাকে কি হ'ল এজ ইউজুৱেল যেনেকৈ আমি যদি এনেকুৱা বদমাচি কৰোঁ আৰু মায়ে যদি গম পায় কি হ'ব দূৰৰ পৰা খেদি আহিব ঠিক তেনেকুৱা ধৰণে একদম সাধাৰণ পৰিয়ালৰ দৰে যশোদায়ো কৃষ্ণক মাৰিবলৈ খেদি আহিল হয় এছাৰি লৈ কেনে খেদি আহিল কিন্তু কৃষ্ণ কি হয় শিশু কৃষ্ণ হ'লেও কৃষ্ণ এক ভগৱানৰ ৰূপ হয় নহয় সেইকাৰণে কৃষ্ণক দৌৰিও কৃষ্ণক মানে চেৰ পেলাব পৰা নাই মাকে কিন্তু লাষ্টত শ্ৰীকৃষ্ণৰ দুখ লাগিল মাকলৈ যে ইমান দৌৰিব লগা হৈছে তো শ্ৰীকৃষ্ণই কি কৰিলে মাকৰ হাতত ধৰা দিলে মূৰ ভাঙিব বুলি ধমক দি তেওঁক উৰালত বান্ধি থবলৈ চেষ্টা কৰিলে কিন্তু বহু পৰিশ্ৰম কৰিও যশোদা পুত্ৰক উৰলত বন্ধা কাৰ্যত ব্যৰ্থ হ'ল কিয়নো 2 আঙুল জৰি কম হয় যিমানে জৰি জোৰা দিলেও 2 আঙুল কমিয়ে থাকে কৃষ্ণক ধৰা পৰাৰ পিছত কি কৰিলে যশোদাৰ যিহেতু বহুত খং উঠি আছে তেওঁক উৰালত বান্ধি থব বিচাৰিলে আৰু উৰলত যেতিয়া ৰছীৰে বান্ধি থব ললে তেতিয়া কি হয় বাৰেপতি কি হয় 2 আঙুল জৰি বা ৰছী কম পৰে
এই কাহিনীটো যদি আপোনালোকে এতিয়াও সময় আছে যদি এখন কাৰ্টুন আছে লিটিল কৃষ্ণা বুলি সেই লিটিল কৃষ্ণাৰ এই বস্তু এই এপিসোডখিনি খুব ধুনীয়াকে দেখুৱায় আৰু আপোনালোকে যদি শ্ৰীকৃষ্ণৰ শিশু ৰূপৰ কিবা যদি কাৰ্টুন চাইছে তাত এইখিনি বস্তু খুব ধুনীয়াকৈ দেখায় সেইখিনি বস্তুৱে যদি আপোনালোকে যিখিনি ইমেজিনেশ্যন হয় যিখিনি কল্পনা হয় সেইখিনি লিখি দিলেও আপোনালোকৰ ভুল নহয় কাৰণ ইয়াতে সেইখিনি কথাই আছে যদি সাৰাংশ আহে আপোনালোকে প্ৰথমতে লিখিব লাগিব যে কবিতাটো কোনে লিখিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে লিখিছে আৰু কি আছে যে শংকৰদেৱে শিশু কৃষ্ণৰ ভগৱান অৱতাৰটোৰ বাদ দি কেনে তাত কি দেখাইছে সাধাৰণ শিশুৰ অৱতাৰটোহে দেখুৱাইছে সাধাৰণ শিশুৰ দৰে কৃষ্ণই বাস কৰা দেখুৱাইছে কাম কৰা দেখুৱাইছে মাকৰ পৰা গালি খোৱা দেখুৱাইছে মাৰ খোৱা দেখুৱাইছে দুষ্টালি কৰা দেখুৱাইছে সেইখিনি কথা লিখি কেনে এই সাৰাংশত বিশেষকৈ এই কাহিনীটো লিখি দিলে হৈ যাব কৃষ্ণৰ দুষ্ট শিশু ৰূপটিৰ আৰত যেন এগৰাকী পূৰ্ণ ব্ৰহ্ম অৱতাৰ ভগৱান বিৰাজ কৰিছে সেই বিষয়েও মহাপুৰুষ জনাই পুৰাই দিছে সাধাৰণ শিশুৰূপী কৃষ্ণক চিত্ৰিত কৰিলেও শ্ৰীকৃষ্ণৰ পূৰ্ণ ব্ৰহ্মৰ অৱতাৰ সেয়ে তেওঁ জাগতিক মায়া বান্ধি ৰাখিব নোৱাৰে তেওঁ সাধাৰণ শিশু কৃষ্ণ হয় যদিও তেওঁৰ এটা মায়াবী শক্তি আছে তেওঁ যিমান যি হওক তেওঁ এটা ভগৱানৰে অৱতাৰ সেই কাৰণে প্ৰত্যেকবাৰে মাকে ৰছী জোৰা দিয়াৰ পিছতো কি হৈ যায় দুই আঙুল ৰছী কম হৈ যায় বা কৃষ্ণক কোনো বান্ধি ৰাখিব নোৱাৰে এইখিনি কথাই আপোনালোকে যেতিয়া সাৰাংশটো আহিব তাত লিখি দিলে পুৰা গুটেখিনি কাৰেক্ট নেক্সট সমু কথা যে পাঠটোত থকা সৰু সৰু কোৱেশ্চন বিলাক আমি চাম যে কীৰ্তন ঘোষাৰ শিশুলীলা পাঠটিত ভক্তিৰসৰ অমৃত নিজৰা প্ৰবাহিত হৈছে মানে আসলতে কি হয় যেতিয়া এনেকুৱা ধৰণৰ কবিতা আহে কি ৰসত বন্ধা বা কি ৰস বা কেনেকুৱা ধৰণৰ ফিলিংছ আহিছে সেই কবিতাটো পঢ়ি কেনে সেইটো প্ৰশ্নৰ উত্তৰ হলে এইটো হ'ব যে শিশুলীলা পাঠটিৰ পৰা কোনটো ৰসৰ প্ৰভাৱ আমি দেখিবলৈ পাওঁ সেইটো হ'ব ভক্তি ৰস তাত ভক্তি ভাৱৰ সেই শিশুলীলা পাঠটি পঢ়ি কেনে আমি ভক্তি ভাৱ এটা পাইছো গতিকে ৰসৰ নাম যদি আহে ধৰি লওক সৰু প্ৰশ্ন এটা আহিলে যে শিশুলীলা কবিতাটিৰ ৰস ৰিলেটেড যদি কিবা এটা এক নম্বৰীয়া প্ৰশ্ন আহে তেতিয়া হলে ভক্তি ৰস হ'ব নেক্সট কৃষ্ণ গীত গোৱা সুন্দৰী গৰাকী হ'ল যশোদাৰ কৰ্ণৰ কুণ্ডলৰ কথা কৈছে আসলতে সৰু সৰু প্ৰশ্নকেইটা কিয় উঠাই দিছো ইয়াত যেতিয়া শিশুলীলা ৰিলেটেড যদি কিবা প্ৰশ্ন আহে তাত সদায় যেতিয়া চৰিত্ৰৰ নাম আহিব কোনে কৈছিল কাৰ ৰিলেটেড হয় আপোনালোকে লাইনটো পঢ়ি চাব তাৰ পিছত অকমান ভাবি কেনে চাব নিশ্চয় দুটাই উত্তৰ ওলাব পাৰে হয় যশোদা ওলাব পাৰে মাতৃ গৰাকী হয় শ্ৰীকৃষ্ণ ওলাব পাৰে এই দুটাই এনসাৰ তাত যদি কোনোবা কাৰ লগত ৰিলেটেড হয় এই লাইনটো উঠে তেতিয়াহলে হয়তো মাতৃগৰাকী হ'ব যশোদা হয়তো শ্ৰীকৃষ্ণ হ'ব পাৰে এতিয়া কৃষ্ণ গীত গোৱা সুন্দৰী গৰাকী এতিয়া সুন্দৰী গৰাকী এতিয়া কৃষ্ণটোতো হ'ব নোৱাৰে উত্তৰ গতিকে কি হ'ব যশোদাৰ কৰ্ণৰ কুণ্ডলৰ এতিয়া কৰ্ণৰ কুণ্ডলৰ কথা যদি কবিতাটোত কোৱা গৈছে কাৰ কৰ্ণৰ কুণ্ডলৰ কথা কৈছে কৰ্ণৰ কুণ্ডল মানে হৈছে কাণত পিন্ধা কাণফুলি গতিকে যশোদা হ'ব যশোদাৰ কেউৰ কংগনৰ ৰুণজুন শব্দৰ কথা কবিতাটোত কোৱা হৈছে যে কবিতাটোত আসলতে ৰুণজুন শব্দৰ হয় কংগনৰ মানে কেউৰ কংগন মানে হৈছে খাৰুৰ ৰুণজুন শব্দৰ কথা কোৱা গৈছে এতিয়া কাৰ খাৰুৰ কথা কোৱা গৈছে সেইটোৰো উত্তৰ হ'ব যশোদা নেক্সট বৰগীতটিত নন্দজায়া বুলি যশোদাক কোৱা হৈছে বৰগীতটিত এটা শব্দ পাব নন্দজায়া সেই নন্দজায়া বুলি কাক কোৱা হৈছে সেইটো হৈছে যশোদাক কোৱা হৈছে শংকৰদেৱে বৰগীতটোক কৃষ্ণৰ পূৰ্ণ ব্ৰহ্মা জগতৰ ঈশ্বৰ বুলি কৈছে যে শংকৰদেৱে এই বৰগীতটিক শ্ৰীকৃষ্ণক কি বুলি কৈছে বা কিহৰ অৱতাৰ বুলি কৈছে যদি প্ৰশ্ন আহে তেতিয়াহলে হ'ব কিহৰ অৱতাৰ বুলি কৈছে কৃষ্ণক পূৰ্ণ ব্ৰহ্ম জগতৰ ঈশ্বৰ হয় যে ব্ৰহ্ম অৱতাৰ বুলি কৈছে ব্ৰহ্মৰ এটা অৱতাৰ বুলি কৈছে মথনি মানে কি মথনি শব্দটো নিশ্চয়কৈ পাইছে আৰু এই প্ৰশ্নটো কিন্তু ইম্পৰ্টেন্ট হয় মথনি শব্দৰ অৰ্থ হৈছে গাখীৰ ঘুটিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি হয় এই মথনি দিয়ে গাখীৰ ঘুটি কি বনায় লৱণীয় বনায় শিকিয়া মানে কি শিকিয়া মানে হৈছে কোনো বস্তুৰ ওপৰত আৰি থবৰ বাবে ৰছীৰে প্ৰস্তুত কৰা এবিধ সঁজুলি আমি যে বস্তুবিলাক যে ওপৰত আলাই থৈ দিও যে আমি আলাই শব্দটো খুব ব্যৱহাৰ কৰো এনেকুৱাকে যে বস্তু বিলাক এনেকে ওপৰত উলমাই থৈ দিও যে হেতুক শিকিয়া বুলি কয় হয় শিকিয়া মানে কি কোনো বস্তু ওপৰত আৰি থবৰ বাবে ৰছীৰে প্ৰস্তুত কৰা এবিধ সঁজুলি হল
নেক্সট সৌম বস্ত্ৰ সৌম বস্ত্ৰ মানে কি সৌম বস্ত্ৰ মানে হৈছে পাটৰ কাপোৰ আৰু এতিয়া এটা প্ৰশ্ন হ'ব পাৰে যে সৌম বস্ত্ৰ কোনে পিন্ধিছিল এতিয়া যশোদা হ'ব নন্দজায়া বুলি কাক কৈছে যশোদা নন্দৰাজৰ পত্নী অৰ্থাৎ যশোদা হল নন্দজায়াৰ অৰ্থ আহি যাব পাৰে তেতিয়া হলে হ'ব যেটো নন্দ শব্দটো আছে হয়নে গতিকে কি হ'ব নন্দ ৰজাৰ পত্নী মানে নন্দৰ জায়া গম পাইছে নন্দৰাজৰ পত্নী অৰ্থাৎ নন্দৰাজৰ পত্নী গৰাকী কোন হয় যশোদা হল এতিয়া শিশুলীলা পাত্ৰিত ফুটি উঠা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপৰ বিষয় নিজৰ ভাষাৰে লিখা যে শিশুলীলা পাত্ৰিত যে শ্ৰীকৃষ্ণৰ যে এটা মানৱীয় ৰূপ ফুটি উঠিছে হেতু নিজৰ ভাষাত লিখিব দিছে ইয়াৰ উত্তৰটো মই লিখি দিয়া নাই কাৰণ ইয়াৰ উত্তৰটো সাৰাংশত থকা কথাখিনিয়ে হ'ব যে শ্ৰীকৃষ্ণৰ কি হৈছে সৰু একে মানৱীয় ৰূপটো হৈছে যে শ্ৰীকৃষ্ণৰ অন্য শিশুৰ দৰে গাখীৰ খাবলৈ মাকক আমনি কৰিছে আৰু যশোদাই পুত্ৰ স্নেহত হয় নিশ্চয় নিজৰ ল'ৰা ছোৱালীক কোন মাতৃয়েনো ভাল নাপায় হয় সেই পুত্ৰ স্নেহত ডুব গৈ কেনে হয় কৃষ্ণক গাখীৰ খাবলৈ কোলাত তুলি লৈছে হল তাৰ পিছত কি হল যশোদাৰ মনত পৰিলে যে যশোদাই গাখীৰ উতলিবলৈ থৈ আহিছিলে গৰম কৰিবলৈ থৈ আহিছিলে হেয়া চাবলৈ যাওতে যে কৃষ্ণক যে তাৰ পৰা যে নমাই থলে শ্ৰীকৃষ্ণৰ কি হল খং উঠিলে হয় খং উঠিলে খং কৰি একে অন্য শিশুৰ দৰে তেওঁ খং কৰি কেনে কি কৰিলে লবণবোৰ খাই পেলালে লগতে যিমান লবণ উঠোৱা জায়গা আছিলে সেইবোৰ সব ভাঙি লণ্ডভণ্ড লগতে বান্দৰকো খোৱালে এই কথা কি হল মাতৃয়ে গম পালে মাতৃয়ে অন্য শিশুক যেনেকৈ আমাক যেনেকৈ শাস্তি দিয়ে মাৰিবলৈ খেদি আহে ঠিক তেনেদৰে শ্ৰীকৃষ্ণৰ মাতৃয়ে শ্ৰীকৃষ্ণক মাৰিবলৈ খেদি আহিল আৰু তেওঁক শাস্তিও দিলে কি শাস্তি দিলে যে উৰলত বান্ধি থলে এইখিনি কথা ইয়াতে লিখিব লাগিব হল নেক্সট শংকৰদেৱৰ মহত্তম সৃষ্টি কীৰ্তন ঘোষাৰ বিষয়ে এটি চমুটুকা যে শংকৰদেৱৰ কীৰ্তন ঘোষা এটা বস্তু মনত ৰাখিব মাধৱদেৱৰ নাম ঘোষা শংকৰদেৱৰ কীৰ্তন ঘোষা এতিয়া সদায় মাধৱদেৱৰ দুখন কিতাপৰ নাম নিশ্চয় জানে কীৰ্তন ঘোষা আৰু নাম ঘোষা কনফিউজন এটাই যে কীৰ্তন ঘোষাখন কাৰ নাম ঘোষাখন কাৰ এটা নাম ঘোষাখন কেনেকৈ ওলাব হেতু মই কৈ দি আছো মাধৱদেৱ আৰু কি হল নাম ঘোষা এই যে নামত যে সেকেন্ডত ম আছে এই ম ফৰ মাধৱদেৱ এইটো এটা ট্ৰিক মাধৱদেৱত ম আছে ম ফৰ মাধৱদেৱ হল নাম ঘোষাত যে ম আছে ম ফৰ মাধৱদেৱ ৰৈ গল কি কীৰ্তন ঘোষা গতিকে কীৰ্তন ঘোষাখন শংকৰদেৱৰ হল এটা কীৰ্তন ঘোষাৰ বিষয়ে লিখিব দিছে কীৰ্তন ঘোষা হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ সাহিত্যিক জীৱনত তেওঁ যিমান লেখা লিখিছে তাৰ ভিতৰত সবতকৈ সকলোতকৈ অন্যতম হৈছে কীৰ্তন ঘোষাখন এইখন হৈছে নাম প্ৰসংগৰ উপযোগী হিচাপে ৰচনা কৰা একখৰণ নাম ধৰ্মৰ মূল পুথি এই কীৰ্তন ঘোষাখন কিহৰ কাৰণে আসলতে কৰা হৈছে নাম প্ৰসংগৰ কাৰণে আমি যে নাম ধৰো নাম প্ৰসংগ কৰো তাৰ কাৰণে উপযোগী হিচাপে ৰচনা কৰা একখৰণ নাম ধৰ্মৰ কাৰণে আটাইতকৈ মেইন মূল পুথিখন নাম প্ৰসংগৰ উপযোগীকে ৰচনা কৰা এই পুথিখন যেনেদৰে বৈষ্ণৱ সম্প্ৰদায়ৰ এৰিব নোৱাৰা হাত পুথি তেনেদৰে শংকৰদেৱৰ কাব্য প্ৰতিভাৰো এক শ্ৰেষ্ঠ নিদৰ্শন যেনেকৈ বৈষ্ণৱ ধৰ্মীসকলৰ কাৰণে কীৰ্তন ঘোষাখনে এক মানে মেইন কিতাপ ঠিক তেনেদৰে শংকৰদেৱৰ কাব্য প্ৰতিভাৰো এক শ্ৰেষ্ঠ নিদৰ্শন মানে কীৰ্তন ঘোষাখন যদি আমি চাও ইতে যদি ধৰি লও কোনোবাই শংকৰদেৱ কোন হয় চিনি নাপায় বা কি হয় তেওঁৰ গুণ গৰিমাৰ কথা যদি জানিব বিচাৰে কীৰ্তন ঘোষাখন পঢ়ি চালে হল তেতিয়া গম পাই যাব যে শংকৰদেৱ কোন হয় কি হয় তো কেনেকুৱা শক্তিশালী ব্যক্তি এগৰাকী হয় মহান ব্যক্তি এগৰাকী হয় হল কীৰ্তন ঘোষাত মুঠ ২৭টা কাহিনী বা খণ্ড আছে কেইটা ২৭টা 27 সাহিত্যিক গুণেৰে সমৃদ্ধ কীৰ্তন ঘোষাই ভক্তিৰসৰ ধাৰা নিঃসৰণ কৰাৰ উপৰিও সমাজৰ জনসাধাৰণৰ মনতো এক বিশেষ স্থান অধিকাৰ কৰি আহিছে যে কীৰ্তন ঘোষাৰ জৰিয়তে আমি ভক্তিৰস পাওঁ যে আমি কীৰ্তনখন কিয় পঢ়ো হয় এই যে ভক্তি কৰিবৰ কাৰণে সেই ভক্তিৰসৰ লগতে আমাৰ সাধাৰণ মানুহৰ মনত এক বিশেষ স্থান দখল কৰি আহিছে কাৰণ আমাৰ নাম প্ৰসংগ হলে আমি কীৰ্তন ঘোষাখনে আগে ভাগে লওঁ হয় কীৰ্তন ঘোষা হয় নাম ঘোষা হয় আৰু এই প্ৰশ্নটো আহে যে কীৰ্তন ঘোষাৰ বিষয়ে লিখা আৰু পইণ্ট ওয়াইজ কৰি দিছো কিয় কাৰণ পইণ্ট ওয়াইজ পঢ়িব ইজি হয় আৰু লিখিব ইজি হয় আৰু পইণ্ট ওয়াইজ দিলে
ক্লিয়াৰ হৈ থাকে যে ও মেইন বস্তুখিনি লিখিছে গতিকে আপোনালোকে এনেকুৱাকে পইণ্ট ৱাইজ কৰি লিখিব চেষ্টা কৰিব আৰু মই যিখিনি লিখি দিছো সেইখিনি আপোনালোকে বহিত লিখি ল'ব পাৰে এটো এনেকুৱা নহয় যে বুজাবৰ কাৰণে লিখি দিছো যেটো বুজাবৰ কাৰণে লিখি দিয়া হয় মই নিশ্চয় আগতীয়াকৈ কৈ দিম এইখিনি আপোনালোকে লিখাৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে আপোনালোকে ভিডিওটো পজ কৰি কেনে এইখিনি বস্তু লিখি ল'ব নেক্সট তাহাংক তনয় মানিবলে যখুদাৰ বান্ধত্ব উৰু হলে কথাষাৰৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা তাহাংক তনয় মানিবলে যখুদা বান্ধত্ব উৰু হলে কথাষাৰৰ অন্তৰ্নিহিত তাৎপৰ্য তাৰ এই খিনিৰে কি বুজাইছে হেতু খুদিছে তাৰ আগতে আমি অতিকৈ প্ৰয়োজনীয় কথা এইখিনি লিখিব লাগিব এইখিনি কোৱা হয় প্ৰসংগ সংগতি বা ব্যাখ্যা কৰা যেতিয়াহে আমি প্ৰসংগ লিখিব লাগে ব্যাখ্যা কৰা লিখিব লাগে সংগতি লিখিব লাগে দেন আমি ব্যাখ্যা কৰা প্ৰসংগত লিখিব লাগে যে উক্ত বাক্যভাগী আমাৰ কবিতা আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত অমুকৰ দ্বাৰা ৰচিত অমুক পাত্ৰীৰ পৰা তুলি অনা হৈছে প্ৰসংগত সেম প্ৰসংগ লিখিবলৈ হলে সদায় আমি চেপ্টাৰটোৰ নাম আৰু ৰাইটাৰৰ নাম আমি জানিবই লাগিব তেতিয়া আমি লিখিব পাৰিম চেপ্টাৰৰ নাম ৰাইটাৰৰ নাম নাথাকিলে প্ৰসংগ কাট কৰি দিব সংগতিত কি লিখিব লাগিব যে গুটে পেৰা মানে মেইন কথাটো কি হয় কি ক'ব বিচাৰিছে এক লাইন সংগতিত কেতিয়াও বহুত দিলিখে এটা লাইন কি ক'ব বিচাৰিছে অমুকটো কথা ক'ব বিচাৰিছে দেন ব্যাখ্যা কৰাতহে অলপমান লিখিব লাগিব মেইন ব্যাখ্যাটো আমি লিখিব লাগিব হল যে উক্ত পদ ফাকি বা কবিতা ফাকিও লিখিব পাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত শিশুলীলা নামৰ পাত্ৰীৰ পৰা তুলি অনা হৈছে প্ৰসংগদান নেক্সট পৰম পুৰুষ ভগৱান শ্ৰীকৃষ্ণক মাক যশোদাই উৰুলত বান্ধি থোৱাৰ প্ৰয়াস কৰাৰ কথা প্ৰকাশ কৰিবলৈ উক্ত কবিতা ফাকিৰ অৱতাৰণা কৰিছে কি যে পৰম পুৰুষ শ্ৰীকৃষ্ণক কি হৈছে যে মাকে উৰলত বান্ধি থব চেষ্টা কৰিছিল শ্ৰীকৃষ্ণ যেহেতু বহুত দুষ্টালি কৰিছিলে সব স্বৰ্ণ কৰি পেলাইছিলে হয় সেই কাৰণে কি হৈছিলে মাকে শাস্তি হিচাপে তেওঁ উৰুলত বান্ধি থব বিচাৰিছিল লৈছিলে তাকে বুজাবলৈ এই বাক্যশাৰী এই কবিতা ফাকিৰ অৱতাৰণা কৰিছে হল এক্সপ্লেনেশন খিনি মই লিখি দিয়া নাই কাৰণ এইটো আপোনালোকৰ এটা কাম হয় যেহেতু পৰীক্ষা আহি পাইছেহি বস্তুখিনি যাতে মোৰ এই ভিডিওটোৰ জৰিয়তে আপোনালোকৰ মই যিখিনি সময় লওঁ নিশ্চয় এই ভিডিওটো খুব দীঘল হ'ব গতিকে সেই দীঘল হোৱাৰ মই এটাই চেষ্টা কৰিম যাতে এই দীঘলীয়া সময়খিনি যাতে আপোনালোকে বহুত বেছিয়ে ইউটিলাইজ কৰিব পাৰে বহুত বেছিয়ে মানে কামত আহিব পাৰে 2 ঘণ্টা বা 1 ঘণ্টা সময় এটা লৈছো তাত যাতে ম্যাক্স টু ম্যাক্স বস্তু দিব পাৰো হয় যে ইয়াতে কোনখিনি কথা লিখিব লাগিব শ্ৰীকৃষ্ণ এনেকে বদমাছি কৰিছিলে তাৰ পিছত কি হ'ল এজন পৰম পুৰুষ ভগৱানৰ এটা ৰূপ হয় সেই ভগৱানৰ ৰূপ হোৱাৰ সত্ত্বেও মাতৃ যশোদাই শিশু কৃষ্ণক সাধাৰণ শিশুৰ দৰে কি কৰিছিল শাস্তি দিছিলে আৰু শাস্তি দি কি কৰিছিলে উৰলত বান্ধি থোৱাৰ চেষ্টা কৰিছিল এইখিনি কথা লিখিয়ে দান কৰিব লাগিব আৰু এটা বস্তু চাব মাৰ্কস হিচাপে লিখিব বেছিও লিখি নাথাকিব কাৰণ সময় গুছি যায় এফালে ৰচনাও লিখিব আছে নহয় ৰচনাটো নিশ্চয় দীঘলে হয় গতিকে এটা প্ৰশ্নত লাগাতকৈ বেছি সময়ও নিদিব আৰু বেছি লিখিও নাথাকিব নেক্সট জাগ যোগী নাপাৱে ধ্যানত হেন হৰি পলান্ত ভয়ত এই গেটাৰ মই এক্সপ্লেনেশন হে আপোনালোকক কৈ দিম কি ক'ব বিচাৰিছে হল জাগ যোগী নাপাৱে ধ্যানত হেন হৰি পলান্ত ভয়ত ইয়াতে প্ৰথমতে আমি প্ৰসংগ লিখিব লাগিব উক্ত কবিতা ফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত শিশুলীলা নামৰ পাত্ৰীৰ পৰা তুলি অনা হৈছে আৰু ইয়াত আসলতে শ্ৰীকৃষ্ণৰ ভগৱন্তৰ ৰূপটোৰ কথা কবলৈ গৈ ইয়াৰে অৱতাৰণা কৰিছে ইতে কি ৰূপ কৈছে জাক যোগী নপাৱে ধ্যানত হেন হৰি পলন্ত ভয়ত যিগৰাকী যোগীক যিগৰাকী পৰম পুৰুষ বা ভগৱানক মানুহে ধ্যান কৰিও নাপায় সেইগৰাকী ভগৱানক আসলতে যশোদাই কি হৈছে যে বদমাছি কৰাৰ পিছত মাৰিবলৈ শাস্তি দিবলৈ খেদি ফুৰিছে বা সেইগৰাকী ভগৱানে সেইগৰাকী পৰম পুৰুষে কি হৈছে মাতৃৰ ৰঙা চকুৰ ভয়ত পলাই ফুৰিছে মাৰ খাব বুলি ইয়াতে সেইখিনি কথাই লিখিব লাগিব আপোনালোকে এইটোৰ উত্তৰ কৰিবলৈ হলে মই দিয়া সাৰাংশটোলে যাব তাত যিখিনি পাৰ্ট দিয়া আছে যে শ্ৰীকৃষ্ণই বদমাছি কৰিলে বদমাছি কৰাৰ পিছত যে মাকে তাক শাস্তি দিবলৈ যে খেদিছিলে আৰু খেদাৰ পিছত কি হ'ল শ্ৰীকৃষ্ণটো পলাইছিলে নহয় কিয় পলাইছিল ভয়ত পলাইছিল সেই ভয়ৰ কথাখিনি লিখি ইয়াতে দিব লাগিব
হল নেক্সট ভাণ্ড ভাঙি আবে যাইবে কুঠা খাইব আজি কৃষ্ণ তোৰ মাথা একেইখিনি কথাই কিয় উত্তৰটো কৰি দিয়া নাই মই বুজাই দিছো সেইটোৱে কাৰণ ভাণ্ড ভাঙি আবে যাইবি কুঠা খাইব আজি কৃষ্ণ তোৰ মাথা শ্ৰীকৃষ্ণই যেতিয়া খঙত লবণু খাইছিল আৰু তাৰ থোৱা বস্তুবিলাক ভাঙি চূৰ্ণ বিচূৰ্ণ কৰিছিল চূৰ্ণ বিচূৰ্ণ কৰিটোতো তেওঁ পলাইছিলে কাৰণ তেওঁৰ নিশ্চয় ভয় লাগে তেওঁৰ খং উঠিছিল যদিও তেওঁৰ ভয়ো লাগে এই কথা যেতিয়া মাকে আহি দেখিলে মাকে গম পাইছে যে এই কামটো কোনে কৰিছে তেতিয়া কি কৈছিল যে খাইব আজি কৃষ্ণ তোৰ মাথা মাকে মানে কৈছিল যে মই গম পাইছো যে এইটো কাম কোনে কৰিছে গতিকে আজি কৃষ্ণক মই দি আছো আৰু একদম দি আছো সেইখিনি কথাই বুজাই ইয়াতে লিখিব লাগিব হয় নেক্সট পাছে পাছে যখুদা খেদন্ত ভয়ে লাগ মাৱক নেদন্ত একেখিনিয়ে কথা যে পাছে পাছে যখুদা খেদন্ত মানে পাছে পাছে যখুদাই খেদিছে ভয়ে লাগ মাৱক নেদন্ত মানে দেখিয়ে মোৰ ভয়ো লাগিছে একেখিনি কথাই পাছে পাছে যখুদাই কিয় খেদিছিলে যেতিয়া একেখিনি কথাই যে যেতিয়াই শ্ৰীকৃষ্ণৰ লবণু এইবিলাক ভাঙি চূৰ্ণ বিচূৰ্ণ কৰিছিল মাকে মাৰিবলৈ তাৰ পাছে পাছে খেদিছিলে শ্ৰীকৃষ্ণৰ কি ভয় লাগিছিল নে নাই একেখিনি কথাই ইয়াতে লিখিব লাগিব আৰু এটা ট্ৰিক আছে যে চাওক কেতিয়াবা এটা কমপ্লেইন আহে বা আমাৰো আহিছিল যে প্ৰশ্ন উত্তৰবিলাক পঢ়িব নোৱাৰো কাৰণ একে একে উত্তৰ কনফিউজ হৈ যাও কোনটোৰ উত্তৰ কি দি হয় যেতিয়া আপোনালোকে কবিতাৰ প্ৰশ্ন উত্তৰবিলাক চাব গুটেইবিলাকে একে হয় ট্ৰিকটো হৈছে যে এতিয়া আমি প্ৰশ্ন উত্তৰ বহিত লিখিলেহে আমাৰ প্ৰবলেম হয় যে আমি সব কেইটা উত্তৰ অলপমান বেলেগ বেলেগ লিখিব লাগে কাৰণ গুটেইকেইটা এনসাৰ আমি একেলগে লিখিব লাগে কিন্তু পৰীক্ষাতটো গুটেইকেইটা প্ৰশ্ন নাহে চাৰিটা কোৱেশ্যনৰ সেম এনসাৰে যদি হয় পৰীক্ষাতটো সেই চাৰিটা কোৱেশ্যন নাহে তাৰ মাজৰ পৰা এটাহে কোৱেশ্যন আহিব গতিকে আপোনালোকে একে ধৰণে প্ৰশ্ন উত্তৰকেইটা চাই থৈ দিয়ক আৰু পৰীক্ষাত সেই সেম এনসাৰটোৱে লিখি দিলে হৈ যাব এতিয়া চাওক একে পলান্ত ভয়ত ইয়াতেও ভয়ত পলোৱাৰ কথা কৈছে ইয়াতেও মাকে শাস্তি দিয়াৰ কথা কৈছে ইয়াতেও ভয়ত পলোৱাৰ কথা কৈছে একেইটো উত্তৰ হয় কিন্তু পৰীক্ষাত এই তিনিটা আহিব জানো নিশ্চয় এটা আহিব এনসাৰ একেই হ'ব গতিকে তেনেকুৱা ধৰণে বস্তুটো চাই থৈ দিব গম পাইছে এজা হল উত্তৰ এটা চাই থৈ দিব সাৰাংশ চাবয়ে তাৰ পিছত পৰীক্ষা জিতুৱে আহে বুজি কেনে এনসাৰটো কম্বাইন কৰি আৰু এনসাৰটো লিখাওতে চাই লব যে মিলিছে নে নাই ইয়াতে পাছে পাছে খেদাৰ কথাটো কৈছে গতিকে ইয়াতে খেদাৰ টপিকখিনি আমি লিখিবই লাগিব হেনেকে উত্তৰ কৰিব পাৰিব গতিকে ইমান আৰু বেছি বেছি পঢ়িও লাভ নাই অলপমান ট্ৰিক বা ষ্ট্ৰেটেজি লগাই চাব লাগিব নেক্সট মহাকুবে কুঠা পখিলন্ত হিনচিৰাই লবণু ভুজন্ত কোনে অতি খঙেৰে কুঠাত সোমাইছিল তেওঁ কিয় লবণুবোৰ চাৰিওফালে ছটিয়াই খাইছিল বুজাই লিখা কোনে কুঠাত সোমাইছিল শ্ৰীকৃষ্ণ অতি খঙত কুঠাত সোমাইছিল কিয় সোমাইছিল এই মাকে যে এৰি থৈ গ'ল সেইটো কাৰণে আৰু কিয় লবণু ছটিয়াইছিল এদিনাখন যখুদাই দধিমঠি থাকোতে শ্ৰীকৃষ্ণ স্তন পান কৰিবলৈ মাকক আমনি কৰিছিল যখুদায়ো কাম এৰি হাঁহিমুখে পুত্ৰাক কুলাত লৈ স্তন পান কৰাবলৈ ধৰিলে তেনেতে গাখীৰ উতলি পৰিব খোজা দেখি কৃষ্ণই কুলাৰ পৰা নমাই থৈ যখুদাই দৌৰি সেইপিনে গ'ল মাকে গাখীৰ খোৱা এৰি আধাতে যোৱা কাৰণে কৃষ্ণৰ খং উঠিল তেওঁ সূৰ্যৰ দৰে উঠ কঁপিবলৈ ধৰিলে আৰু খঙত তেওঁ দাঁত কামুৰিবলৈ ধৰিলে খঙত তেওঁ শিলেৰে দধিবান ভাঙিলে অকল হেয়াই নহয় সিকিয়াত থকা পাত্ৰৰ পৰা লবণু চুৰ কৰি আনি নিজেও খালে বান্দৰকো খোৱালে আৰু চাৰিওফালে সিঁচৰিত কৰিলে এইখিনি কাহিনীয়ে কৃষ্ণক ধৰিবলৈ গৈ যখুদাৰ কেনেকুৱা অৱস্থা হৈছিল কৃষ্ণক যে খেদি ফুৰিছিলে কৃষ্ণৰ পিছে পিছে দৌৰিছিল তেতিয়া যখুদাৰ কেনেকুৱা অৱস্থা হৈছিল কৃষ্ণক ধৰিবলৈ গৈ যখুদাই বহুত ভাগৰি পৰিছিল পুত্ৰ কৃষ্ণক খেদি যাওঁতে যখুদাৰ খোপা খুলি গৈছিল আৰু খোপাত গুজি থোৱা মালতী ফুলৰ থোপা সৰি পৰিছিল লগতে কঁকাল বিষাই গৈছিল আৰু ভাগৰত কাহিল হৈ পৰিছিল হল এইখিনি উত্তৰ লিখি দিলেই হৈ যাব এতিয়া আহিলো মানৱ বন্দনা মানৱ বন্দনা যেনেকৈ শিশু লীলা কবিতাটোৰ নামটো চাই আমি গম পাইছো যে কৃষ্ণৰ শিশু লীলাৰ কথা আছে মানৱ বন্দনা কবিতাটোত কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱে আচলতে মানুহৰ বন্দনা কৰিছে
মানুহৰ গুণ গৰিমাৰ কথা পাতিছে যে মানুহবোৰ কেনেকুৱা হয় আমি কি হয় মায়াত বন্দী এক জীৱ হয় যে কবিতাটোৰ আৰম্ভণিতে আছে আহিছে মানুহ গৈছে মানুহ মানুহ ময়াপী জীৱ হয় যে মানুহ আহিছে মানুহ গৈছে ইয়াতে মানুহ অহা যোৱা মানে মানুহে জন্ম লাভ কৰিছে আৰু মানুহে মৃত্যুবৰণো কৰিছে কিন্তু আকৌ সেইখিনি জায়গাতে আকৌ জন্ম লাভো কৰিছে হয় এইটো নহয় যে মই এবাৰ মৃত্যু হোৱাৰ পিছত এজন মানুহ এবাৰ মৃত্যু হোৱাৰ পিছত সেই জায়গাখিনিত আৰু নতুন মানুহৰ জন্ম হোৱা নাই এইটো কি হয় মায়াৰ বন্ধন হয় ইয়াতে সেইখিনিৰ কথাই কৈছে আচলতে যে মানুহ মায়াত বন্দী আৰু মানৱ সেৱা কৰিব লাগে আচলতে মানুহে মানুহৰ বন্দনা কৰিব লাগে এইটো নহয় যে মানুহে মানুহ এজনক পূজা কৰি থাকিব লাগে সেইটো নহয় মানৱ সেৱা কৰিব লাগে সহায় কৰিব লাগে সেইখিনি কথাই ইয়াতে সিম্পল কৈ আছে এটা মূল ভাৱটো চাও মানৱতাবাদী কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱে কবিতাটিত মানুহৰ বন্দনা অৰ্থাৎ জয়গান গাইছে যে মানৱতাবাদী কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱে এই কবিতাটোত কি মানুহৰ বন্দনা কৰিছে বা মানুহৰ জয়গান মানে মানুহৰ বহুত ভাল গান গাইছে আৰু মানুহ পৃথিৱীত বসবাস কৰে পৃথিৱীত মৰত বা মৃত্যুলোক বুলি ক'লেও আকৌ পৃথিৱীতে পুনৰ জন্ম লৈছে এনে জন্মৰ সাৰ্থকতা নিৰ্ধাৰণ কৰে মানুহৰ কৰ্ম আচলতে আমি ক'ত বাস কৰো পৃথিৱীত বাস কৰো পৃথিৱীত মৰত বা মৃত্যুলোক বুলি ক'লেও পৃথিৱীখন আমাৰ মৰত বা মৃত্যুলোক হয় নে নহয় কিয় কাৰণ আমি পৃথিৱীত জন্মগ্ৰহণো কৰিছো আৰু মৃত্যু আমি পৃথিৱীতে কৰিছো মৃত্যুবৰণো আমি পৃথিৱীতে কৰিছো কিন্তু হলো যে পৃথিৱীত আকৌ আমি জন্মও লৈছো এইটো নহয় যে এসাম মানুহ মৃত্যু হৈ যোৱাৰ পিছত আৰু পৃথিৱীত জন্ম কোনো লোৱাই নাই তেনেকুৱা নহয় হয় এনে জন্মৰ সাৰ্থকতা নিৰ্ধাৰণ কৰে মানুহৰ কৰ্মই যে তেও মানুহজনে পৃথিৱীক তেও এখন বিৰাট পবিত্ৰ স্থান হিচাপেও কৈছে হা মানে ডাইৰেক্টলি কোৱা নাই আমি কবিতাটোৰ মাজেৰে বুজি পাওঁ আৰু মানুহে আকৌ মানুহৰূপী জন্ম ল'বনে নাই সেইটো নিৰ্ধাৰণ কৰে আচলতে মানুহৰ কৰ্মৰ দ্বাৰা সেইকাৰণে কবিয়ে কি কৈছে যে ভাল কাম কৰি যাব দিছে তেতিয়া ভাল কাম কৰি গলে সদায় মানুহজনৰ লগত সদায় ভালেই হ'ব মানুহ জীৱশ্ৰেষ্ঠ আৰু এই পৃথিৱীখনে হৈছে মানুহৰ বাসস্থান মানুহৰ যেনে এই পৃথিৱীখনৰ মায়াত বন্দী এক জীৱ সেয়েহে কবিয়ে এই মানৱী জীৱনটোক মানুহৰ কল্যাণৰ হকে উৎসৰ্গা কৰিবলৈ কৈছে মানুহৰ মাজতে দেৱত্ব নিহিত হৈ আছে শ্ৰেষ্ঠত্তম বুলি স্বীকাৰ কৰি যি দেৱতাক আমি সেৱা কৰো সেই দেৱতাৰ শক্তি কবিয়ে মানুহৰ মাজতে প্ৰত্যক্ষ কৰিছে তেওঁৰ মতে মানুহে মানুহৰ পৰম বন্ধু এতেকে মানুহৰ কল্যাণ সাধন কৰাটোৱে হৈছে প্ৰকৃত ধৰ্ম কবিৰ মতে মানুহ নৰৰূপী ভগৱান হয় মানৱ বন্দনাত কবিয়ে কি কৰিছে মানুহৰ বন্দনা কৰিছে মানুহৰ ভাল গুণ গাইছে হয় প্ৰথমতে কি কৈছে যে একেখন পৃথিৱীতে মানুহে জন্ম লাভো কৰিছে মৃত্যুবৰণো কৰিছে মানে কি মানুহ এক মায়াত বন্দী এক জীৱ আৰু লগতে কৈছে যে মানুহক ভগৱানৰ পূজা কৰাৰ বাদে পূজা কৰি কৰবাত যোৱাতকৈ মানুহে মানুহক পূজা কৰিব দিছে মানুহে মানুহৰ কল্যাণ সাধন কৰিব দিছে আমি যদি কোনোবা মানুহৰ কল্যাণ সাধন কৰো সেইটোও এটা খুব ভাল কৰ্ম আৰু সেই কৰ্মৰ জৰিয়তে আমি ভাল ফল পাই গৈ থাকিম এইখিনি কথা ক'বলৈ আচলতে কবিয়ে এই কবিতাটিৰ উল্লেখ কৰিছে আমি সেৱা কৰো এই দেৱতাৰ শক্তি কবিয়ে মানুহৰ মাজতে যে আমি আচলতে ভগৱানক যিটো কাৰণে আমি সেৱা কৰো কবিয়ে ভাবিছে যে সেই শক্তিটো আচলতে মানুহৰ মাজতে প্ৰত্যক্ষ কৰিছে তেওঁৰ মতে মানুহে মানুহৰ পৰম বন্ধু এতেকে মানুহৰ কল্যাণ সাধন কৰাটোৱে হৈছে মানুহৰ মেইন ধৰ্ম হ'ব লাগে কবিৰ মতে মানুহ নৰৰূপী ভগৱান সেয়েহে কবিয়ে কেৱল সেৱাই নহয় পৃথিৱীক স্বৰ্গলৈ ৰূপান্তৰ কৰিব পৰা শক্তিৰ অধিকাৰী মানৱক নানান উপকৰণেৰে পূজা কৰিবলৈও কবিয়ে পৰামৰ্শ দিছে আচলতে কবিয়ে কি কৰিছে যে এনে মানৱ সেৱাৰ লগতে আচলতে মানুহক পূজায়ে কৰিব দিছে কবিয়ে হল গতিকে মানৱ বন্দনা কবিতাটিত কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱে মানৱ জাতিক শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিব বিচৰা মনোভাৱ সুন্দৰভাৱে প্ৰকাশ পাইছে কবিয়ে মতেদি কি প্ৰকাশ পাইছে যে হয় মানুহ ভালেই হয় লগতে আৰু বেছি ভাল হ'বলৈ শ্ৰেষ্ঠ হ'বলৈ আচলতে কবিয়ে কি কৰিব দিছে মানুহে মানুহৰ কল্যাণ সাধন কৰিব দিছে লগতে কি কৰিব দিছে পাৰিলে পূজা পাতলে কৰিব দিছে ইটো হিটো হয় এতিয়া চমু কথালৈ আহো যে মানুহক ময়াপী জীৱ কবিতাটোত আমি এটা শব্দ পাম ময়াপী জীৱ বুলি কৈছে কবিয়ে আচলতে মানুহক ময়াপী জীৱ
ময়াপী মানে হৈছে মায়াবী জীৱ ময়াপী জীৱ বোলাৰ অৰ্থটো হৈছে মানুহ হৈছে মায়া বা মোহ থকা জীৱ যে মানুহ কি হয় মায়া বা মোহ থকা মানুহৰ মানে এটা মায়া আছে কবিয়ে মানুহক ময়াপী জীৱ বুলি কোৱাৰ কাৰণ হ'ল মানুহ মাত্ৰে মায়াত বন্দী মানুহে পৃথিৱীৰ মোহ এৰিব নোৱাৰি এইখন পৃথিৱীলৈ পুনৰ জনম লৈ আছে যে মানুহে মায়াত বন্দী হৈ গৈছে সেই কাৰণে কি হৈছে মানুহে এখন জায়গাত জন্মৰ পৰা মৃত্যু লাভ মৃত্যু মানে কি এটা বেয়া বুলিয়ে ধৰি লওক মৃত্যুবৰণ কৰাৰ পিছতো সেই একেখন ঠাইতে আকৌ জন্ম লৈ আহিছে সেই কাৰণে কি কৈছে এই সাৰ্কেলটোক আচলতে মায়াত বন্দী বুলি কৈছে পাদ্য অৰ্ঘ্য লৈ মানুহক পূজা কৰাৰ অৰ্থ পাদ্য অৰ্ঘ্য লৈ পূজা কৰিব দিছে তাৰ মিনিংটো কি তাৰ মিনিংটো হৈছে যে দেৱতাৰ পূজাৰ সলনি মানৱ পূজা বা মানৱ সেৱা কৰিব দিছে যে আমি ভগৱানৰ পূজাৰ কৰাৰ বাদে সলনি কি কৰিব দিছে আমি মানুহক পূজা কৰিব দিছে বা সেৱা কৰিব দিছে এইকেইটা চাব লাগিব এইটো চেপ্টাৰৰ ময়াপী জীৱ পাদ্য অৰ্ঘ্য লৈ পূজা কৰা এইকেইটাৰ মিনিং ময়াপী জীৱ মানে হৈছে মায়াত বন্দী জীৱ কিয় মায়াত বন্দী বুলি কৈছে জন্ম লাভ বা মৃত্যুবৰণ কৰাৰ পিছতো একেখিনি জায়গাত পুনৰ জন্ম লোৱা কাৰণে পাদ্য অৰ্ঘ্য লৈ পূজা কৰা মানে যে মানুহক দেৱতাৰ সলনি মানুহক পূজা কৰিব দিছে নেক্সট মানুহে পৰাপ্পৰ আৰু তিনটা শব্দ আমি চাব লাগিব মেইন মানুহে পৰাপ্পৰ মানে হৈছে জীৱ হিচাপে মানুহ সকলোতকৈ শ্ৰেষ্ঠ আমি এনেও এইটো কথা আমি ব্যৱহাৰে কৰো যে মানুহ সকলোতকৈ শ্ৰেষ্ঠ জীৱ শ্ৰেষ্ঠ বুলি নকওঁ জানো সেইটো কথাই কবিও এই কবিতাটিত কৈছে যে বেলেগ জীৱতকৈ মানুহ সকলোতকৈ শ্ৰেষ্ঠ মানুহৰ ওপৰত কোনো শ্ৰেষ্ঠ জীৱ নাই এই পৃথিৱীখনত হল পৰাপ্পৰ মানে হৈছে মানুহ শ্ৰেষ্ঠ ময়াপী মানে হৈছে মায়াত বন্দী পদ্য অৰ্ঘ্য লৈ পূজা কৰা মানে হৈছে দেৱতাৰ সলনি মানুহৰ পূজা কৰা এতিয়া এই যে পৃথিৱী স্বৰ্গত অধিক মানুহৰ নিজাপী ঘৰ এই যে পৃথিৱী স্বৰ্গত অধিক মানুহৰ নিজাপী ঘৰ ইয়াৰ অৰ্থ কি পৃথিৱীক স্বৰ্গতকৈ অধিক বোলাৰ কাৰণটো হৈছে স্বৰ্গ হৈছে কাল্পনিক ঠাই এই কাল্পনিক ঠাইৰ কথা চিন্তা নকৰি যদি মানুহে মানুহক প্ৰকৃত মৰম সহানুভূতি দেখুৱাব পাৰে তেন্তে এই পৃথিৱীখন স্বৰ্গতকৈ অধিক সুখৰ ঠাই পৰিণত হ'ব কবিয়ে কি কৰিছে পৃথিৱীখনক স্বৰ্গৰ লগত তুলনা কৰিছে আৰু স্বৰ্গ কি হয় এখন কাল্পনিক ঠাই হয় আমি ইমেজিন কৰো যে হেভেনখন এনেকুৱা হ'ব স্বৰ্গখন এনেকুৱা হ'ব সৰগখন এনেকুৱা হ'ব কিন্তু আচলতে আছে নে নাই সেইটো আমিও নাজানো গতিকে সেইটো আমি ইমেজিন কেনেকৈ কৰোঁ খুব বহুত ভাল ধুনীয়া জেগা বুলি তে কবিয়ে কৈছে যে যদি আমি সব মানুহে সকলো মানুহে কোনো ধৰণৰ কথা চিন্তা নকৰি আমি যদি সকলোকে মৰম কৰোঁ সহায় কৰোঁ তেতিয়া আমাৰ পৃথিৱীখনো এই স্বৰ্গৰ নিচিনাই হৈ পৰিব এতিয়া নেক্সট কবিৰ মতে এইখন পৃথিৱীলৈ মানুহৰ সুতৰ কোনো অন্ত নাই এই পৃথিৱীত এচাম মানুহ জন্মগ্ৰহণ কৰিছে আৰু মৃত্যু লৈছে এই সুত চলি আছে আৰু চলি থাকিব সেয়েহে কবিয়ে এইখন পৃথিৱীক মানুহৰ নিজাপী ঘৰ অৰ্থাৎ আপোন ঘৰ বুলি কৈছে যে আমি বাক্যখিনিত পাইছো এক মিনিট যে মানুহৰ নিজাপী ঘৰ মানে পৃথিৱীখনক নিজৰ ঘৰ বুলি কৈছে হল যে কিয় কৈছে যে পৃথিৱীত মানুহৰ এটা সুত বৈ আছে মানুহ জন্মও লৈছে মানুহ মৃত্যুবৰণো কৰিছে কিন্তু আৰু সেই সুতটো চলি আছে আৰু চলি থাকিব এই সুতৰ কোনো মানে ৰখুতা নাই আৰু সেই সুতটো যে বন্ধ হৈ যাব ৰৈ যাব তেনেকুৱা নাই মানে কি এতিয়া কি হৈ গ'ল পৃথিৱীখন আমাৰ ঘৰ হৈ পৰিছে গতিকে সেইখিনি বুজাবলৈ যে মানুহ আহি আছে মানুহ গৈ আছে আকৌ আহি আছে আকৌ গৈ আছে এটা সাৰ্কেল চলি আছে নে নাই সেই সাৰ্কেলটোৰ কাৰণে আচলতে কবিয়ে পৃথিৱীখনক নিজৰ ঘৰ বুলি কৈছে প্ৰথমতে পৃথিৱীক স্বৰ্গৰ লগত তুলনা কৰিছে নেক্সট পৃথিৱীখনক নিজৰ ঘৰ বুলি কৈছে সৰুকে সাইডত লিখি থব পাৰে যে এনেকে শৰ্ট এটা যাতে এইখিনি বস্তু পঢ়ি কেনে আপোনালোকে মনত পেলাব পাৰিব যে এইখিনিৰ লগত এইখিনি এক্সপ্লেনেশ্যন লাগিব স্বৰ্গৰ লগত তুলনা নেক্সট হল কবিৰ মতে এইখন পৃথিৱী মানুহৰ সুত লাইফ সাৰ্কেল বুলি সাইকেল বুলি লিখি থলেও নহব ভুল নহয় আৰু একদম ইজি টাৰ্ম দুটা লিখি থৈ দিব যিটো আপোনালোকে
এইটোৰ পৰা যদি ৰিভাইজ কৰিব বিচাৰে ৰিভাইজত এইখিনি পুৰা কমপ্লিট হৈ যাব নেক্সট মানৱী জনম দিয়া উটুৱাই মানৱী কৰম ফুটে মানুহৰ মৰম বুজিবা মানুহে ধৰম যে মৰমতে মানৱী জনম দিয়া উটুৱাই মানৱী কৰম ফুটে মানুহৰ মৰম বুজিবা মানুহে ধৰম যে মৰমতে আসলতে মানুহে মানুহৰ কাৰণে আৰু আসলতে মানুহৰ মেইন ধৰ্মটো যে মৰমে হয় সেইখিনি কথাই আসলতে ইয়াৰ দ্বাৰা বুজাইছে উদ্ধৃত কবিতা ফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কবি চন্দ্ৰ কুমাৰ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত মানৱ বন্দনা নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে আৰু কবিতা ফাকিৰ জৰিয়তে কবিয়ে মানৱ সেৱাই যে শ্ৰেষ্ঠ ধৰ্ম তাক প্ৰকাশ কৰিব বিচাৰিছে মানৱ সেৱাৰ কথা ইয়াক মানুহে মানুহক মৰম কৰাৰ কথা মানে কি মানৱ সেৱাৰ কথা বুজাব বিচাৰিছে সেই কথা বুজাবলৈ এই উক্ত কবিতা ফাকিৰ উল্লেখ কৰিছে কবিৰ মতে মানুহ হৈছে প্ৰকৃতিৰ শ্ৰেষ্ঠ জীৱ কিন্তু মানৱ জীৱন খন্তেকীয়া এই খন্তেকীয়া জীৱনকাল মানুহে মানৱীয় কৰ্মৰ মাজেৰে অতিবাহিত কৰা উচিত কাৰণ মানৱ সেৱাই শ্ৰেষ্ঠ ধৰ্ম মৰম স্নেহ দয়া সহায় সহযোগ পৰোপকাৰ আদিৰ জৰিয়তে মানৱক সেৱা কৰিব পাৰে এইদৰে কবিয়ে কবিতা ফাকিৰ জৰিয়তে মানুহৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিব বিচাৰিছে কবিৰ মতেদি মানুহে হৈছে শ্ৰেষ্ঠ আৰু মানুহৰ জীৱনটো খুব খন্তেকীয়া জীৱন আজি আছো কালি নাই গতিকে কবিয়ে কৈছে যে মানুহে মানুহৰ বাবে আৰু মানৱ সেৱা কৰি যাবলৈ কৈছে এতিয়া মানৱ সেৱা কেনেকৈ এইটো নহয় যে এনি টাইম সহায় কৰি দিম এইটো নহয় ভাল ব্যৱহাৰ দয়া মৰম স্নেহ দয়া সহায় সহযোগ পৰোপকাৰ এইবিলাকৰ জৰিয়তে আমি কি কৰি থাকিব পাৰো মানৱ সেৱা কৰিব পাৰো আৰু এনেকৈ সেৱাবোৰ কৰি কেনে আমি মানৱ জাতিৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিব পাৰো নেক্সট মানুহে দেৱ মানুহে সেৱ মানুহবিনে নাই কেৱ কৰা পূজা পাদ্য ঐক্য লৈ জয় 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 মানৱ দেৱ একেখিনি কথা যে মানুহকে দেৱতা বুলি কৈছে মানে ভগৱান বুলি কৈছে মানুহকে সেৱা কৰিব দিছে মানুহৰ বাদে আৰু কোনো শ্ৰেষ্ঠ বস্তু ইয়াতে নাই গতিকে ভগৱানক পূজা কৰাৰ সলনি কি কৰিব দিছে আসলতে মানৱ সেৱা কৰিব দিছে হয় এইখিনিয়ে প্ৰথমতে আমি প্ৰসংগখিনি লিখিব লাগিব যে কোনটো কবিতাৰ পৰা কোনে ৰচনা কৰা দেন এইটো লিখিব লাগিব যে ভগৱানৰ সলনি মানৱ সেৱা কৰাৰ কথা বুজাবলৈ কবিয়ে উক্ত কবিতা ফাকিৰ উল্লেখ কৰিছে তাৰ পিছত অকমান এক্সপ্লেইন কৰিব লাগিব যে গোটেই এই পৃথিৱীখনত মানুহেই শ্ৰেষ্ঠ গতিকে কবিয়ে আসলতে মানুহকে দেৱতা মানি কেনে মানুহকে পূজা কৰিব দিছে এইখিনি কথাই মিলাই কেনে লিখিব লাগিব নেক্সট আহিলো গীত আৰু ছবি কবিতাটোৰ নামটোতে আসলতে কবিতাটো এটা প্ৰতীকধৰ্মী কবিতা হয় প্ৰতীকধৰ্মী কবিতা কাক কয় মানে লিখাত কিবা বেলেগ আছে কিন্তু মিনিংটো অলপমান বেলেগ হয় হয় এতিয়া শিশুলীলা পঢ়াৰ লগে লগে তাত যিটো লিখা আছে সেইটোৱে মিনিং কৰিছে কৃষ্ণই বদমাছি কৰিছে অমুক কৰিছে তমুক কৰিছে যি লিখা আছে সেইটোৱে মিনিং ইয়াতে মিনিংটো অলপমান বেলেগ হয় লিখাটো অলপমান বেলেগ হয় তেনেকুৱা ধৰণৰ কবিতা গীত আৰু ছবি কবিতাটোত আসলতে গীত গান আৰু ছবিৰ কথা কবিগৰাকীয়ে ক'ব বিচাৰিছে এতিয়া চাও মূল ভাৱটো যিটো গীত শুনিলে বুজাইহে বুজে সকলোৱে নুবুজে সেইটো গীত কোনেও ভাল বুলি নকয় আন যিটো ছবিৰ মূল আটাই বুজি নাপায় তেনে ছবিক কোনেও ভাল নেদেখে যিটো ছবি দেখি যিটো গীত শুনি সকলোৱে আনন্দ পায় তেনে গীত আৰু ছবিক সকলোৱে আদৰি লয় উচ্চ প্ৰশংসা কৰে উচ্চ স্থানত স্থান দিয়ে কাৰণ ভাল গীত নুবুজা হলেও তাৰ সুৰে হৃদয় জগাই তোলে আসলতে ভাল গান আৰু ভাল কবিতাৰ কথা কৈছে যে আমি ভাল গান বা ভাল ছবিৰ কথা কৈছে আমি ভাল গান এটাক ভাল গান বুলি কেতিয়া কওঁ যেতিয়া আমি বুজি পাওঁ বা ভাল ছবি এখনক আমি ভাল ছবি বুলি কেতিয়া কওঁ যেতিয়া আমি ছবিখন দেখি কেনে বুজি পাওঁ এতিয়া যিখন ছবি আমি বুজি নাপাওঁ আমি কি কৈ দিওঁ যে এই ভাল হোৱা নাই হয় ইয়াতে সেইটোৰ কথাই কৈছে যে যিটো গীত শুনিলে বুজাইহে বুজে সকলোৱে নুবুজে যে যিটো গান শুনিলে সব মানুহে বুজি নাপায় এক্সেপশ্যনেল কিছুমান মানুহে বুজি পায় সেই গীতবিলাকক কোনো ভাল গান বুলি নকয় যিটো ছবিৰ মূল আটাই বুজি নাপায় তেনে ছবিক কোনেও ভাল নেদেখে যিটো ছবিৰ মেইন সাবজেক্টটো বা মূলটো সবে বুজি নাপায় তেনেকুৱা ছবিক কোনো ভাল ছবি বুলি নকয়
যিটো ছবি দেখি যিটো গীত শুনি সকলোৱে ভাল আনন্দ পায় তেনে গীত আৰু ছবিক সকলোৱে আদৰ লয় উচ্চ প্ৰশংসা কৰে উচ্চ স্থানত স্থান দিয়ে কাৰণ ভাল গীত নুবুজা হলেও তাৰ সুৰে হৃদয় জগাই তোলে হল আৰু যিখন ছবি বা যিটো গীত দেখিবলৈ ধুনীয়া বা সবে বুজি পায় তেনেকুৱা গীতৰহে বা ছবিৰহে আমি প্ৰশংসা কৰো বা ভাল বুলি কওঁ ছবিৰ বিষয়ে একো নাজানিলেও ভাল ছবিৰ চকুত পৰিলে মনত সোমাই পৰে সদায় দেখি থকা গছ পাতটিও ছবিত মনোৰম জীৱন্ত হৈ পৰে আৰু সদায় শুনি থকা কথাটিও গীত হলে প্ৰাণ টানি ধৰে ভাল গীত আৰু ভাল ছবি মিহি ভাৱ মিহি গতি আৰু কৌশলী বিদ্যাত নিহিত হৈ থাকে এই সমূহৰ মৃত্যু নাই ইহত অজৰ অমৰ ভাল গীত য'তেই গোৱা হয় ভাল ছবি য'তেই প্ৰদৰ্শন কৰা হয় তাতে প্ৰশংসিত হয় সেই প্ৰশংসা ঠাই আৰু পৰিৱেশ অনুসৰি কম বা বেছি হ'ব পাৰে যে ভাল ছবি এখন যদি কোনো ছবিৰ কথা একো বুজিও নাপায় এই ভাল ছবি এখন চকুত ভাল দেখিলে দেখি ভাল লাগিছে তেতিয়া কি বুলি কওঁ আমি ভাল বুলি কওঁ হয় আৰু ইয়াৰ লগত কি জড়িত আচলতে মিহি ভাৱ মিহি গতি আৰু কৌশলী বিদ্যা নিহিত হৈ থাকে যে এটা ভাৱ থাকিব লাগিব এটা গতি থাকিব লাগিব বা এটা কৌশল থাকিব লাগিব সেই এই বিদ্যাবিলাকৰ লগত ভাল ছবিয়ে হওক বা ভাল গান হওক সেই বিদ্যাৰ লগত আচলতে এটা কৌশল নিহিত হৈ থাকে হয় আৰু এই কৌশলটো ভাল হলেহে কি হৈ যায় ই অজৰ অমৰ হৈ যায় মানে অমৰ হৈ যায় হয় আৰু যেতিয়া তাৰ সকলোৱে প্ৰশংসা কৰে ভাল হৈছে ভাল লাগিছে শুনি বা ভাল লাগিছে দেখি হয় আৰু প্ৰশংসা কেতিয়াবা কমো হ'ব পাৰে বেছিও হ'ব পাৰে ইয়াতে আচলতে সেই ভাল ছবি ভাল গান বেয়া ছবি বেয়া গান বা বুজা ছবি নুবুজা তেনেকুৱা ধৰণৰ কথাটোকে এই কবিতাতে সেইখিনি কথাই বুজোৱা হৈছে এতিয়া চমু কথা লৈ আহো যিবোৰ গীত সকলোৱে বুজি নাপায় আৰু যিবোৰ ছবিৰ মূল সকলোৱে ধৰিব নোৱাৰে তেনেবোৰ গীত বা ছবি কোনেও ভাল নাপায় ভাল নুবুলে যে কোনবোৰ ছবি বা গীতক সকলোৱে ভাল নাপায় সকলোৱে কাক ভাল নাপায় যিবোৰ বস্তু সকলোৱে বুজি নাপায় যে যিবোৰ গীত সকলোৱে বুজি নাপায় আৰু যিবোৰ ছবিৰ মূল সকলোৱে ধৰিব নোৱাৰে তেনেকুৱা বস্তু সকলোৱে ভাল নাপায় সদায় কানেৰে শুনা সৰু কথাটিয়ে গীতৰ ৰূপ লৈ আমাৰ প্ৰাণ টানি ধৰে যে কিহে আমাৰ প্ৰাণ টানি ধৰে সদায় কানেৰে শুনা সৰু কথাটিয়ে যে কোনটো বস্তু আমাৰ দিগদাৰ পা শুনিবলৈ যে সদায় একেখিনি কথা যেতিয়া আমি শুনি থাকো সেইটো বস্তুৱে কি কৰে প্ৰাণ টানি ধৰে আৰু যেতিয়া গীতৰ ৰূপ লয় তেতিয়া সেই চাওক শব্দৰ ভেলু একেখিনি কথা শুনি আছো অশান্তি লাগে কিন্তু যেতিয়া সেই শব্দবিলাকে যেতিয়া গীতৰ ৰূপ লয় তেতিয়া কি হৈ যায় আমাৰ মন প্ৰাণ ভাল লাগি যায় সদায় কানেৰে শুনা সৰু কথাটিয়ে গীতৰ ৰূপ লৈ আমাৰ প্ৰাণ টানি ধৰে যে সদায় শুনি থকা সৰু কথাটি যেতিয়া গীতৰ ৰূপ লয় তেতিয়া আমাৰ কি হৈ যায় প্ৰাণ ভৰি উঠে কবিৰ মতে মিহি ভাৱ মিহি গতি আৰু কৌশলী বিদ্যা অজৰ অমৰ কি অজৰ অমৰ হয় মিহি ভাৱ মিহি গতি আৰু কৌশলী বিদ্যা মিহি ভাৱ আৰু গতি আৰু কৌশলী বিদ্যা কি হৈ যায় অজৰ অমৰ হয় নেক্সট যিটো গীত শুনি আৰু যিটো ছবি দেখি সকলোৱে একে ৰং পায় জগতৰো উলাহ বঢ়ায় সেই গীত আৰু ছবি সকলোৱে ভাল পায় সেই গীত কোনবোৰ গীত আৰু ছবি সকলোৱে ভাল পায় কোনবোৰক বেয়া পায় ভাল পায় কোনবোৰক যিবিলাকক সকলোৱে বুজি পায় হয় আৰু বেয়া পায় কোনবিলাকক যিবিলাকক সকলোৱে বুজি নাপায় একদম সিম্পল আৰু এইটোত মানে আপোনালোকে এনে এটা লজিকো লগাই দিব পাৰে মই কোনবোৰ বস্তু ভাল পাম মই যিবোৰ বস্তু বুজি পাওঁ মই কোনবোৰ বস্তু বেয়া পাম মই যিবোৰ বস্তু বুজি নাপাওঁ সেইটো লজিকো লগাই দিব পাৰে নেক্সট ভাল গীত আৰু ছবিৰ মহত্ব কেনেকুৱা ভাল গীত আৰু ছবিক সকলোৱে ভাল পায় আদৰ কৰে উচ্চ প্ৰশংসা কৰে উচ্চ আসনত ঠাই দিয়ে ভাল গীত নুবুজা হলেও সি প্ৰাণ টানি ধৰে অশান্ত হৃদয় জোৰ পেলায় সেইদৰে ভাল ছবিয়ে চকু পৰিলেও মনৰ মাজত সোমাই পৰে মনৰ আনন্দৰে ভৰি পৰে চকুত পৰা বস্তু এটা ভাল নহবও পাৰে হয়তো চাওক কিবা এটা বস্তু ভাল নহয় কিন্তু মোৰ চকুত পৰিছে গতিকে এইটো সকলোৱে ভাল পাব হল একেখিনি কথাই যিহেতু বহুবাৰ আহি আছে আপোনালোকে নিশ্চয় আগতেও কৈছো যে শিশুলীলাটো দেখিছে একে খেদি ফুৰাৰ কথা দধি ভঙাৰ কথা একেখিনি কথা ইয়াতেও চাওক কেৱল ভাল ছবি ভাল গীত বেয়া ছবি বেয়া গীতৰ কথা আছে
গতিকে সেই বস্তুখিনি আজি ক্লাছটো কৰাৰ পিছত এবাৰ নিজে পঢ়ি চাব গোটেইকেইটা প্ৰশ্ন এবাৰ ৰিড কৰিব কেৱল পঢ়ি চাব গোটেই কনসেপ্ট ক্লিয়াৰ সদায় চকুৰে দেখা গছৰ পাতটিও ছবিত কিয় ভাল লগা হৈ পৰে যে বস্তুৰ কেনেকুৱা কেপাসিটি বাঢ়ি যায় যে যিটো গছৰ পাত আমি সদায় দেখি থাকো কিন্তু ছবিত কিয় আৰু বেছি এক্সট্ৰা অৰ্ডিনাৰি লাগে ছবি আঁকিব জনাটো এক বিদ্যা এই বিদ্যাৰ বলতে শিল্পীসকলে সাধাৰণ গছ পাত এটাক চকুৰ আগত আকৰ্ষণীয় কৰি তুলিব পাৰে যিটো গছৰ পাত দেখিও আমি আকৰ্ষিত নহয় মন নকৰো শিল্পীৰ হাতৰ পৰশত হি ছবি হৈ উঠিলে আমাৰ চকুত চমক লগায় মন প্ৰাণ টানি ধৰে সেই কাৰণে শিল্পীসকল চিত্ৰসকলক মহান বুলি কয় তেওঁলোকে ছবিত যিকোনো বস্তুকে জীৱন্ত ৰূপ দিব পাৰে যিহেতু কৌশলী বিদ্যাৰ প্ৰয়োগ নাই হি অজৰমৰ গতিকে জীৱন্ত ৰূপত ধৰা দিয়া ছবি অজৰমৰ ছবি এক কি হয় বিদ্যা হয় ছবি এনে নৰ্মেলি লগা বস্তু এটা যেতিয়া ছবিৰ হাতৰ পৰশ পাই কি হৈ যায় হিও আৰু বেছি স্পেশাল হৈ উঠে আতে সেইখিনি কথাই কৈছে যে সদায় দেখি থকা গছৰ পাতটি যেতিয়া ছবি অঁকা হয় হেতু কি হৈ যায় আৰু বেছি ভাল লগা হৈ পৰে হল নেক্সট একে সেই প্ৰশ্নটো দিয়াৰ পিছত আসলতে ব্যাখ্যা কৰা এটা আছে এই ব্যাখ্যা কৰাৰ উত্তৰটো হেতু উত্তৰে হ'ব সদায় চকুৰে দেখা গছৰ পাতটিও ছবিটিত ভাল হৈ পৰে সদায় কানেৰে শুনা সৰু কথাটিও গীত হলে প্ৰাণ টানি ধৰে হল একেখিনি কথাই হ'ব মিহি ভাৱ মিহি গতি কৌশলী বিদ্যাৰ নাই মৃত্যু অজৰমৰ যতে পৰে ততে গজে বিভিন্ন আকাৰ ঠাই বুজি দীঘল ডাঙৰ এইখিনিৰ কথা যেটো কৌশলী বিদ্যাৰ কথা কৈছে এইখিনিৰ কথা সেই ছবিৰ কথাখিনি আহি পৰিব হয় কাৰণ ছবিও কি হয় এক কৌশলী বিদ্যায়ে হয় এই কৌশলী বিদ্যাৰ পৰখত যেতিয়া কিবা বস্তু পৰে হি আৰু বেছি এক্সট্ৰা অৰ্ডিনাৰি হৈ যায় ইয়াতো সেই উত্তৰটো লিখিলে হ'ল কেৱল কৌশলী বিদ্যাৰ প্ৰসংগ উল্লেখ কৰিব লাগিব নেক্সট এতিয়া নেক্সট কবিতা প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক যে প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক কবি ডক্টৰ ভূপেন হাজৰিকা কবি ডক্টৰ ভূপেন হাজৰিকা দেৱ যে ভূপেন হাজৰিকা দেৱে আসলতে মানুহৰ একে ধৰণৰ মানৱ সেৱা কৰিবলৈ বা কিবা উন্নতিৰ হকে কাম কৰিবলৈ বিচাৰিছিলে গতিকে তেওঁৰ যেতিয়া আকাশখন দেখিছিলে তেওঁ তিনিবিধ প্ৰকৃতিৰ তিনিটা উপাদানৰ পৰা নিজলৈ শক্তি বিচাৰিছিল আকাশ বৰষুণ আৰু আকাশ ধুমুহা আৰু বজ্ৰ এই প্ৰকৃতিৰ তিনিটা উপাদানৰ পৰা তেওঁ কিছুমান শক্তি বিচাৰিছিল যে আকাশৰ পৰা তাৰ বিশালতা বিচাৰিছিল ধুমুহা বজ্ৰৰ পৰা প্ৰচণ্ড শক্তি বিচাৰিছিল কব পৰা শক্তি বিচাৰিছিল যাতে তেওঁ যিখিনি উন্নতিৰ হকে কাম কৰিব বিচাৰিছে হয় দেশৰ হক বা যিকোনো আৰু তেওঁ মানে ভাল কাম কৰিব বিচাৰে সেই কামখিনি কৰিবলৈ আসলতে তেওঁ শক্তি লাগিব হয় গতিকে ধুমুহা যেনেকৈ শক্তিশালী হয় বৰষুণ যেনেকৈ শক্তিশালী হয় আকাশখন যেনেকৈ বিশাল হয় সেইবিলাকৰ পৰা তেওঁ আসলতে মোক তেওঁ বিচাৰিছিল যে আকাশ তুমি যেনেকুৱা বিশাল মুকু তোমাৰ নিচিনা বিশালতা এটা দিয়াছোন তেনেকুৱা ধৰণে তেওঁ এইকেটা উপাদানৰ লগত কথা পাতিছিল সেইখিনি কথাই আমি এই কবিতাটিত পাম এটা মূল ভাৱ কলৌকিত সমাজখনক নিকা কৰি এখন উজ্জ্বল সমাজ গঢ়ি তুলিব বিচৰা মনোভাৱ ডক্টৰ ভূপেন হাজৰিকা দেৱে অতি সুন্দৰভাৱে এই কবিতাটিৰ মাজে প্ৰকাশ কৰিছে কলৌকিত সমাজখন মানে চাৰিওফালে বেয়াৰে আৱৰি থকা সমাজখনক তেওঁ আসলতে নিকা কৰি সাফা কৰি এটা উজ্জ্বল সমাজ গঢ়ি তুলিব বিচাৰিছিলে আৰু সেই গঢ়ি তুলিব বিচৰা মনোভাৱটো এই কবিতাত সুন্দৰভাৱে প্ৰকাশ পাইছে এই সকলৰ দুখ যন্ত্ৰণাৰ অৱসান বিচাৰে যদিও কবিয়ে নিজৰ সীমিত শক্তিৰ কথা জানে তেওঁ নিজৰ মাজত থকা শক্তিৰে নিজস্ব লোক সমাজৰ দুখ মোচন কৰাটো সম্ভৱ নহয় তেওঁ হয় সমাজখনত বহুত ডাঙৰ চেঞ্জ এটা আনিব বিচাৰে কিন্তু তেওঁ নিজৰ লিমিটেশনস খিনি জানে তেওঁ নিজৰ মানে সীমিত হিখিনি জানে যে তেওঁ এটা লিমিটৰ লেগেহে কষ্ট কৰিব পাৰিব বা কাম কৰিব পাৰিব সেই কাৰণে তেওঁ প্ৰকৃতিৰ পৰা মানে সহায় বিচাৰিছিলে এই সকল মানুহৰ দুখ মোচনৰ বাবে কবিয়ে প্ৰকৃতিৰ জগতৰ মহাশক্তিধৰ আকাশ ধুমুহাৰ বজ্ৰৰ পৰা মহাশক্তি আহৰণ কৰাৰ কথা ভাবি
আহৰণ কৰাৰ কথা ভাবি এই সকলক নিজৰ নিজৰ শক্তি কবিক প্ৰদান কৰিবলৈ অনুৰোধ জনাইছিল যে কবিয়ে বহুত ডাঙৰ চেঞ্জ এটা আনিব বিচাৰে সমাজখন এই বেয়া কলুকিত হৈ থকা সমাজখনক তেওঁ চাফা কৰিব বিচাৰে হয় চাফা কৰি কেনে এখন নতুন সমাজ গঢ়ি তুলিব বিচাৰে আৰু তেওঁ এইটোও জানে যে তেওঁৰ যিখিনি শক্তি হয় সেয়া সীমিত হয় তেওঁ এটা লিমিটৰ লেগেহে সহায় কৰিব পাৰিব তেওঁ বেছিও লাগি ভাগি দিব নোৱাৰে হয় আৰু বেছি লাগি ভাগি দিয়াটো তেওঁৰ বাবে অসম্ভৱ গতিকে তেওঁ জগতৰ মহাশক্তি আমাৰ এই গোটেই জগতখনৰ একদম পাৱাৰফুল আকাশ ধুমুহাৰ বজ্ৰৰ পৰা তেওঁ শক্তি বিচাৰিছিল অনুৰোধ কৰিছিল সেইমতে কবিৰ অনুৰোধৰ প্ৰতি পূৰ্ণ সঁহাৰি জনাই প্ৰকৃতি জগতৰ মহাশক্তিসমূহ অৰ্থাৎ আকাশ ধুমুহা আৰু বজ্ৰৰ পৰা কবিয়ে বিশাল দৃষ্টি প্ৰচণ্ড শক্তি উদান্ত কণ্ঠ আৰু সাহসৰ যুক্তি লাভ কৰি মুমূৰ্ষ লোকসমাজৰ দুখ যন্ত্ৰণাৰ অৱসান ঘটাব বুলি আশা প্ৰকাশ কৰিছে যে তেওঁ সহায় বিচাৰিছে আৰু তেওঁলোকে সহায় কৰিছেও কি সহায় পাইছে বিশাল দৃষ্টি পাইছে প্ৰচণ্ড শক্তি পাইছে উদান্ত কণ্ঠ মানে একদম ডাঙৰ কণ্ঠ আৰু ডাঙৰ মাত সাহসৰ যুক্তি মানে যি কথা কবা একদম যুক্তি ভৰা কথা সাহসৰ যুক্তি লাভ কৰি মুমূৰ্ষ লোকসমাজৰ দুখ যন্ত্ৰণাৰ অৱসান ঘটাব পাৰিব বুলি আশা প্ৰকাশ কৰিছে আৰু এই তিনিও মহাশক্তিলৈ কবিয়ে হৃদয় ভৰা প্ৰণিপাত জনাইছে তেওঁলোকৰ পৰা সহায় লৈ কেনে তেওঁলোকক প্ৰণিপাত জনাইছে মানে প্ৰণাম জনাইছে থেংক ইউ আৰু থেংক ইউ এটা কৈছে এইখিনিয়ে কথা যে কবিয়ে সমাজখনত বহুত ডাঙৰ চেঞ্জ এটা আনিব বিচাৰে তেওঁ জানে যে তেওঁৰ পাৱাৰখিনি লিমিটেড হয় সেইকাৰণে তেওঁ প্ৰকৃতিৰ সেইকেইটা মনত ৰাখিব কি উপাদান আছিল আকাশ ধুমুহা আৰু বজ্ৰ এই কেইবিধ বস্তুৰ পৰা তেওঁ সহায় বিচাৰিছিল আৰু তেওঁলোকে সহায়ো কৰিছিলে এতিয়া কোনবিধে কি সহায় কৰিছিল সেইটো চাব লাগিব কবিতাটিত প্ৰচণ্ড ধুমুহাই কবিৰ প্ৰাপ্য সুধি প্ৰশ্ন কৰিছিল আচলতে প্ৰচণ্ড ধুমুহাই কবিৰ কি কাম কি পাব লগা কাম সেই বুলি প্ৰশ্ন সুধিছিলে কিহে প্ৰশ্ন সুধিছিল প্ৰচণ্ড ধুমুহাই কি প্ৰশ্ন সুধিছিল কবিৰ প্ৰাপ্য সুধি তেওঁৰ প্ৰাপ্য কি বুলি প্ৰশ্ন সুধিছিল বজ্ৰই কবিক উদান্ত কণ্ঠ আৰু সাহসৰ যুক্তি দিছিল বজ্ৰই কি দিছিল উদান্ত কণ্ঠ আৰু সাহস কবিয়ে আকাশক সংকীৰ্ণতা এৰি পূৰ্ণ বিশালতা দিবলৈ আহ্বান জনাইছিল তেওঁ আকাশক এটা অনুৰোধ ৰিকুৱেষ্ট এটা কৰিছিল সংকীৰ্ণতা মানে কমৰ পৰা কি কৰিব দিছিল আকাশক বিশালতা প্ৰদান কৰিব দিছিল হল মহাকাশে তেওঁক বিশাল দৃষ্টি দিছিলে বজ্ৰই কি দিছিলে মহাকাশে কি দিছে বিশাল দৃষ্টি ধুমুহাই প্ৰচণ্ড শক্তি দিছিলে কবিয়ে কলিজাৰ সঁচা সুৰেৰে সিক্ত কৰি দানৱৰ সমাজত মানৱৰ গীত গাবলৈ সাজু হৈছিল তেওঁ কি কৰিবলৈ সাজু হৈছিল কলিজাৰ সঁচা সুৰেৰে সিক্ত কৰি দানৱৰ সমাজত মানৱৰ গীত আমি নিশ্চয় জানো ভূপেন হাজৰিকাদেৱ কি হয় গীতিকাৰ হয় গায়ক হয় গতিকে তেওঁ দানৱৰ সমাজত মানৱৰ গান গাবলৈ তেওঁ একেবাৰে সাজু হৈছিল আকাশ ধুমুহা আৰু বজ্ৰক কবিয়ে কি কাৰণে প্ৰণিপাত জনাইছিল বহলাই লিখা যে আকাশ ধুমুহা আৰু বজ্ৰই কবিক কেনেকৈ হেল্প কৰিছিলে আকাশ ধুমুহা আৰু বজ্ৰই কবিয়ে সমাজত মানৱতা সিঁচিবলৈ প্ৰবল শক্তি প্ৰদান কৰিছে আকাশে কবিক প্ৰদান কৰিলে বিশাল দৃষ্টি যাৰ জৰিয়তে কবিয়ে সংকীৰ্ণতাৰ পৰিধি ভাঙি মানুহৰ মাজত মানৱতাবোধৰ বাণী দাঙি ধৰিবলৈ সক্ষম হৈছে ধুমুহা আৰু বজ্ৰই কবিক প্ৰচণ্ড শক্তি আৰু উদান্ত কণ্ঠ প্ৰদান কৰিছে যি শক্তি আৰু কণ্ঠেৰে কবিয়ে দানৱৰ সমাজত মানৱৰ গীত গাবলৈ সক্ষম হৈছে বা গীত গাই দি দিগন্ত কপাবলৈ সক্ষম হৈছে এইখিনিয়ে কথা হয় নেক্সটলৈ আহো মহাকাশে দিলে মোক বিশাল দৃষ্টি আৰু ধুমুহাই প্ৰচণ্ড শক্তি বজ্ৰই দিলে মোক উদান্ত কণ্ঠ আৰু দিলে সাহসৰ যুক্তি এইটোৰ প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিলে আপোনালোকে এইখিনি উত্তৰ লিখি দিলে হৈ যাব কোনে কি শক্তি দিছিলে সেইটোৱে লিখা আছে খালি যিহেতু প্ৰসংগ সংগতি হয় গতিকে প্ৰসংগ সংগতিৰ কথা লিখি কেনে ব্যাখ্যাতে আগৰ স্লাইডৰ কথাখিনি লিখি দিলে হৈ যাব নেক্সট হেহে আকাশ তুমি দিবা যদি খুজিছয় সংকীৰ্ণতা এৰি দিয়া অৱদান ৰূপে আমাৰ পূৰ্ণ বিশালতা দিয়া যদি আজিয়ে দিয়া উক্ত কবিতা ফাকি ভূপেন হাজৰিকাদেৱে ৰচনা কৰা প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক নামৰ
গীতি কবিতাৰ পৰা তুলি দিয়া হৈছে উক্ত কবিতা ফাঁকিৰ দ্বাৰা কবিয়ে আকাশৰ বিশালতাখিনি পাবলৈ কামনা কৰিছে এতিয়া ব্যাখ্যাত কবিয়ে মানুহক অতি ভাল পায় আৰু কল্যাণ সাধন কৰিব বিচাৰে এদিনাখন আকাশে কবিক কৈছিল যে যিমানলৈ মানুহৰ মাজত সহায় বিলাই দিব পাৰি সিমানলৈ মহান হ'ব পাৰি সেয়ে কবিয়ে আকাশক ইয়াৰ বিশালতাখিনি কবিক দান কৰিবলৈ প্ৰাৰ্থনা জনাইছে যাতে সি সেই বিশালতাবোৰ মানুহৰ মাজত বিলাই মানুহক ফকীৰনতাৰ পৰা তুলি ধৰিব পাৰে যে আকাশে কি কৈছিল যে যিমান পাৰা সিমান মানুহক সহায় কৰা গতিকে কবিয়ে আকাশক কৈছে যে তুমিও আমাৰ ক্ষেত্ৰত লিমিটেশনছখিনি কমাই দিয়া আৰু আমাক বিশালতা প্ৰদান কৰা সেই কাৰণে ময়ো যাতে সেই বিশালতালৈকে মানুহক সহায় কৰিব পাৰো নেক্সট বজ্ৰৰ গজনে বক্ষ উজাৰি কলে তোমাৰ কাম্য কি কোৱা মই কলো বজ্ৰ তোমাৰ শক্তিশালী উদান্ত কণ্ঠ দিয়া এটুত প্ৰসংগ লিখিব লাগিব সংগতিত আসলতে বজ্ৰই কবিৰ লগত কি কথা পাতিছিল সেইখিনি বুজাবলৈ এইখিনিৰ উল্লেখ কৰিছে এতিয়া বজ্ৰৰ গজনে কবিতাটিৰ প্ৰথমখিনিতে এইটো লাইন আছে যে যেতিয়া ধুমুহা আহিছিল তেতিয়া এই ধুমুহাই বজ্ৰই কবিৰ লগত কথা পাতিছিল যে তুমি কি কৰি আছা কবিক প্ৰশ্ন কৰিছিল যে তোমাৰ কাম কি তোমাৰ প্ৰাপ্য কি তোমাৰ পাব লগা কি সেইখিনি কথাই আসলতে কবিক অকমান মানে অনুভৱ কৰালে যে মই কৰিলো কি আৰু মই কিবা কাম কৰিবলৈ হলে এইবিলাক শক্তি বহুত বেছি শক্তিশালী হয় গতিকে মই তেওঁলোকক মানে শক্তিৰ অনুৰোধ কৰিব লাগিব আৰু মানে কি শক্তিৰ ধাৰ ল'ব লাগিব সেই তেওঁলোকৰ পৰা শক্তি লৈ কেনে মই আসলতে মানুহৰ মাজত দানৱৰ সমাজত মানৱৰ গীত গাব পাৰো এইখিনি কথা ইয়াতে লিখি দিলে হৈ যাব মুমূৰ্খ মানৱক জীৱনৰ বিদ্যুৎ কিঞ্চিতো যদি দিব পাৰো আকাশ ধুমুহা আৰু বজ্ৰক তাৰ বাবে প্ৰণিপাত কৰো মুমূৰ্খ মানুহক জীৱনৰ বিদ্যুৎ ইয়াতে বিদ্যুৎ মানে পোহৰৰ কথা বুজাইছে বিদ্যুৎ মানে ইয়াতে ইলেক্ট্ৰিচিটি বুজোৱা নাই পোহৰৰ কথা বুজাইছে এটা পোহৰ মানে কি মানুহক পোহৰ দিলো মানে কি ভাল দিন এটা দিলো যদি আমি মুমূৰ্খ মানুহক জীৱনৰ বিদ্যুৎ কিঞ্চিতো দিব পাৰো যে আমি সমাজত থকা মানুহবিলাকক সহায় লগা মানুহবিলাকক যদি মই কিঞ্চিতো খুব কমকে হলেও সহায় কৰিব পাৰো গতিকে আকাশ ধুমুহা আৰু বজ্ৰক তেওঁলোকে দিয়া শক্তিৰ কাৰণে মই সদায় প্ৰণিপাত কৰিম এইখিনি কথা আমি বুজাই লিখিলে হৈ যাব এতিয়া আহিলো নেক্সট আৰু লাষ্ট আজিৰ আমাৰ ওয়ান শটৰ লাষ্ট টু চেপ্টাৰলৈ মোৰ দেশ কবিতাটোৰ কবি হৈছে কবি হীৰেণ ভট্টাচাৰ্যদেৱ আৰু কবি হীৰেণ ভট্টাচাৰ্যদেৱৰ এই কবিতাটো এক স্বদেশ প্ৰেমমূলক কবিতা হয় যাৰ জৰিয়তে কবিতাটো আপোনালোকে পঢ়িলেও গম পাব খুব বিৰাট সুইট হয় বিৰাট মৰম লগা কবিতা মানে স্বদেশ প্ৰেমমূলক কবিতা বুলি ক'লে আমাৰ কি হয় স্কুলৰ সমাজত অকমান বৰ লগা বুলিও আমি কওঁ হয়নে নহয় কিন্তু এই কবিতাটো পঢ়িলে এটা বিৰাট ভাল লাগে গতিকে কবিতাটো এবাৰ পঢ়ি চাব যে হীৰেণ ভট্টাচাৰ্যদেৱে আসলতে নিজৰ দেশখনক যে কিমান ভাল পায় সেইখিনি কথাই এই কবিতাটোৰ মাজেৰে কোৰাই দিছে আৰু কেনেকুৱা ধৰণে ভাল পায় সেই বস্তুটো ক'ত ফুটি উঠিছে তেওঁ বহুত ঘূৰি ফুৰে তেওঁ বহুত জেগালৈ গৈছে বহুত লগ বন্ধুক লগ পাইছে কিন্তু তেওঁ নিজৰ জন্মভূমিলৈ ঘূৰি আহে কাৰণ তেওঁ নিজৰ জন্মভূমিখনক এৰিব পৰা নাই কাৰণ বহুত ভাল পায় লগতে এইটোও কৈছে যে তেওঁ নিজৰ জন্মভূমিৰ কাৰণে মৰি যাবও পাৰে গোটেই প্ৰাণটো দি দিব প্ৰাণৰ সমান তেনেকুৱা ধৰণৰ কথা এই কবিতাটিত কোৱা হৈছে গতিকে আমি কবিতাটিৰ মূল ভাৱটোলৈ আগবাঢ়ো সুগন্ধি কবি হীৰেণ ভট্টাচাৰ্যদেৱৰ মোৰ দেশ নামৰ কবিতাটিৰ মাজেৰে স্বদেশ প্ৰেম সুন্দৰভাৱে ফুটি উঠিছে কবিৰ বাবে নিজৰ দেশখন প্ৰাণতকৈ আপোন তেওঁৰ প্ৰতিটো কাম আৰু চিন্তাই দেশৰ উন্নতিৰ কথাকে সোঁৱৰায় কবি দেশৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰোতে পৃথিৱীৰ অৰঙে দৰঙে ঘূৰি ফুৰোতে সকলোতে দেশৰ শ্ৰেষ্ঠতাৰ সন্ধান কৰিছে প্ৰতিগৰাকী বন্ধুৰ সৈতে তেওঁ প্ৰাণ ভৰি দেশৰ কথা কৈছে যে কবিয়ে নিজৰ দেশখনক প্ৰাণতকৈ ভাল পায় আৰু প্ৰত্যেকটো কথাতে তেওঁ নিজৰ দেশখনৰ উন্নতিৰ হকে কথা পাতে আৰু তেওঁ যেতিয়া দেশৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰে বা বহুত লগ বন্ধুৰ লগত বাৰ্তালাপ কৰে কথা পাতে তেওঁ সদায় নিজৰ দেশৰ শ্ৰেষ্ঠত্বৰ কথা বিচাৰি ফুৰে যে মানে ক'বাত মই মোৰ দেশখনতকৈ কিবা স্পেশাল পাম নেকি তাতে কিবা বেছি ভাল লগা পাম নেকি যিটো বস্তু মোক তাতে ৰাখি থৈ দিব কিন্তু তেওঁ বিফল হয় তেওঁ নাপায় নিজৰ দেশখনকে লাষ্টত তেওঁ থাকি যায় আৰু যে নিজৰ দেশখনকে তেওঁ ভাল হিচাপে পায় আৰু তেওঁ নিজৰ বন্ধু বৰ্গৰ লগত নিজৰ দেশৰ কথা খুব প্ৰাণ ভৰি কথা পাতে
এই দেশৰ প্ৰতিটো পুৱাই কবিক দিয়ে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ, প্ৰতিটো সন্ধিয়াই স্নিগ্ধ ফুলৰ সুবাস আৰু প্ৰতিটো ঋতুৱে যেন কবিক জীৱনৰ আশীৰ্বাদ দিয়ে। কবিয়ে নিজৰ দেশৰ কৃষক মজদুৰসকলৰ সৈতে মিলিজুলি থাকিব বিচাৰে। এই দেশত বিভিন্ন জনগোষ্ঠী আছে আৰু প্ৰতিটো জনগোষ্ঠীৰ স্বকীয় ৰীতি-নীতি আৰু ধৰ্ম আৰু বিচাৰধাৰা আছে। সকলোকে ঐক্যবদ্ধভাৱে ৰখাৰ প্ৰয়াস কৰিছে। শত্ৰু মিত্ৰ সকলোকে অন্তৰ্জিনি পৰস্পৰৰ মাজত শান্তিৰ শ্ৰীবৃদ্ধি কামনা কৰিছে। দেশৰ প্ৰতি গভীৰ ভালপোৱা কবিতাটোৰ মাজেৰে প্ৰকাশ পাইছে। কবিয়ে দেশখনক ভাল পায়। তো এইটো নহয় যে তেওঁ দেশখনক ভাল পায় সেইটোতে থাকি গ'ল, এইটো নহয়। তেওঁ লগতে ঐক্যৰ কথাও কৈছে যে দেশত কাম কৰা কৃষক মজদুৰসকলক তেওঁ সদায় মিলিজুলি থাকিব বিচাৰে, একগোট কৰি ৰাখিব বিচাৰে। আমাৰ কবি যিখন দেশত থাকে, যিখন দেশত আমি বাস কৰোঁ, সেই দেশখন কি হয়, জাতি জনগোষ্ঠীৰে ভৰা হয়, হয় যে তেওঁলোকৰ সকলো বস্তুতে তাৰতম্যতা আছে। সেই সকলো মানুহক তেওঁ একতাৰ দোলেৰে বান্ধি ৰাখিব বিচাৰে, হয়। সেইখিনি কথা ক'বলৈ তেওঁ এই কবিতাটিত সুন্দৰভাৱে প্ৰকাশিত কৰিছে। এতিয়া লেখকৰ কথা চাওঁ যে হিৰণ ভট্টাচাৰ্যদেৱৰ জন্ম হৈছিলে 1932 চনৰ যোৰহাটত। জন্ম কেতিয়া হৈছিলে আৰু ক'ত হৈছিলে, সেইটো যোৰহাটত হৈছিলে। তেওঁ সম্পাদনা কৰা দুখন কাকতৰ নাম এইখিনি চেপ্টাৰতো আছে, চিত্ৰবন আৰু মনন। হীৰেণ ভট্টাচাৰ্যদেৱক আচলতে সুগন্ধি পখিলাৰ কবি বুলিও জনা যায়। যে তেওঁৰ আন এটা নাম কি বা সুগন্ধি পখিলাৰ কবি বুলি কাক জনা যায়, সেইটো হ'ব হীৰেণ ভট্টাচাৰ্য। কবিতা পুথিৰ নাম ৰুদ্ৰকামনা, তোমাৰ বাহী, সুগন্ধি পখিলা, বিভিন্ন দিনৰ কবিতা, মোৰ প্ৰিয়, বৰ্ণমালা আদি। এতিয়া এটা কথা কওঁ, যেতিয়া কবিতা পুথি চাব বা দুখন বা তিনিখন, মেক্স টু মেক্স তিনিখন কবিতা পুথিৰ নাম চালে হৈ যাব। কাৰণ বিশেষকৈ আমি পৰীক্ষাত দেখোঁ সদায় কবিতা পুথিখনৰ নামেই আহে। আৰু এনেকুৱাকৈ চাই থৈ দিব, মুখস্থ নকৰিলে কেতিয়াবা চকুৰে চিনাকি কৰি থৈ দিলেও হৈ যায় ন, যে কিতাপখন দেখাই দিলে এতিয়া যদি ঘপকে নামটো সোধে আমি ক'ব নোৱাৰো। কিন্তু যদি কিতাপখনৰ নামটো দি সোধে যে অমুকখন কাৰ কিতাপ, তেতিয়া আমাৰ এটলিষ্ট আহি যায়, ৰিকল এটা আহি যায় যে এইটো হীৰেণ ভট্টাচাৰ্যদেৱৰ কিতাপ হয়। তো তেনেকুৱাকৈ চিনাকি কৰি থৈ দিব শব্দবিলাকৰ লগত। লগতে দুখন বা তিনিখন কিতাপৰ নাম চাই থৈ দিব। পৰীক্ষাত যদি কেতিয়াবা দুখন, মেক্স টু মেক্স দুখনে লিখিব দিয়ে, কিন্তু দুখন বা তিনিখন চাই থৈ দিলে এটা ছেফ জোন আৰু, যে আহিলে তেতিয়াহ'লে দুখন লিখি থৈ দিলে হৈ গ'ল আৰু। এখন চাই থৈ নিদিব, কাৰণ কেতিয়াবা যদি 2 নম্বৰৰ কাৰণে আহে। শইচৰ পথাৰ মানুহ কবিতা পুথিৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। যে তেওঁ সাহিত্য একাডেমী বঁটা কোনখন কবিতা পুথিৰ কাৰণে লাভ কৰিছিল, শইচৰ পথাৰ মানুহ। এতিয়া কবিতাটোৰ চমু কথা। কবিয়ে নিজৰ দেশত তেওঁৰ শইচ সোণোৱালী ভৱিষ্যতৰ সপোন ৰচাৰ কথা কৈছে। যে তেওঁ নিজৰ দেশত কি সপোন ৰচিব, শইচ সোণোৱালী মানে ধুনীয়া সোণোৱালী কৰি তুলিব আৰু ভৱিষ্যতৰ সপোনৰ কথা কৈছে। কবিৰ যাত্ৰাৰ শেষ লক্ষ্যস্থান হৈছে তেওঁৰ নিজৰ দেশ। যে তেওঁ যি যাত্ৰা কৰে, তেওঁৰ যাত্ৰাৰ শেষ স্থানটো কি, নিজৰ দেশত। তেওঁ যি যাত্ৰাই কৰে শেষ স্থান কি হৈ যায়, নিজৰ দেশখন। দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে লুকাই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ। যে দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে কি আনে, সেইটো হৈছে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ। দেশৰ প্ৰতিটো সন্ধিয়াই কি আনে, কবিৰ বাবে বৈ আনে স্নিগ্ধ ফুলৰ সুবাস। পুৱাই কি আনে, সন্ধিয়াই কি আনে, পুৱাই আনে ঐশ্বৰ্য বিপুল সম্ভাৰ, সন্ধিয়াই আনে স্নিগ্ধ ফুলৰ সুবাস। প্ৰতিটো ঋতুৱে কি আনে, জীৱনৰ আশীৰ্বাদ। এতিয়া প্ৰতিটো সন্ধিয়া, প্ৰতিটো ঋতু, প্ৰতিটো পুৱা, সেইকেইটা ছেপাৰেটকৈ চাই থৈ দিব। এনেকৈ সন্ধিয়া বুলি লিখি কেনে ছাইডত লিখি থব পাৰিব, স্নিগ্ধ ফুলৰ সুবাস, তেনেকুৱাকে। শান্তিৰ চৰাইজনীক কবিয়ে ভঁৰালৰ পৰা আজলিকৈ এমুঠি ধান আৰু পৰাণৰ একোটা গান দিছে। তাৰ বাহিৰে কবিয়ে তেওঁৰ সৰু আৰু দিবলৈ একো নাই বুলিয়ে কৈছে। যে শান্তিৰ চৰাইজনীক কবিয়ে কি দিছে, ভঁৰালৰ পৰা আজলিকৈ এমুঠি ধান দিছে আৰু এটা গান দিছে। ধান দিছে আৰু গান দিছে, আৰু তাৰ বাদে তেওঁৰ দিবলৈ একো নাই বুলি কৈছে। এতিয়া অনৈক্যৰ মাজত ঐক্য ৰৈ বিৰোধৰ মাজত সংগতিৰ সম্ভাৱনা হৈ মই আছো। ইয়াৰ প্ৰসংগ সংগতি। প্ৰথমতে লিখিব লাগিব প্ৰসংগ, তাৰ পিছত সংগতি কি হ'ব। কবিয়ে তেওঁৰ দেশৰ বাবে কি কি কৰিব বিচাৰে তাকে ক'বলৈ কবিতা ফাঁকিৰ উল্লেখ কৰিছে।
যে আমাৰ দেশ ভাৰতবৰ্ষ তথা অসমখন অনেক জাতি জনগোষ্ঠীৰে ভৰপূৰ পৃথিৱীৰ বিভিন্ন জাতি ধৰ্মাৱলী লোকৰ বাসস্থান ভাৰতবৰ্ষৰ উন্নতিৰ ক্ষেত্ৰত অনৈক্য আৰু বিৰোধে হেঙাৰ হিচাপে গা কৰি উঠিব পাৰে গতিকে কবিয়ে দেশৰ প্ৰতিজন বনুৱা হালুৱা ৰনুৱা আদি সকলোকে একত্ৰিত কৰি একতাৰ দোলেৰে বান্ধি ৰাখিবলৈ প্ৰয়াস কৰিছিল বা আগলৈও কৰি যাব বুলি কৈছিল দেশৰ ঐক্য সংহতি আৰু সম্প্ৰীতিৰ বাবে তেওঁ সদায় সচেতন প্ৰহৰী স্বৰূপ যে কবিয়ে কি বিচাৰিছিল দেশৰ প্ৰতিজন ব্যক্তি বিশেষকৈ প্ৰতিজন বনুৱা হালুৱা ৰনুৱা সকলোকে একত্ৰিত কৰি ৰাখিব বিচাৰিছিল আমাৰ দেশখন কি হয় চাৰিওফালে বিভিন্ন জাতি জনগোষ্ঠীৰ লোক বিৰাজমান হৈ আছে গতিকে তেওঁ সকলোকে একতাৰ দোলেৰে বান্ধি ৰাখিব বিচাৰিছিল হয় আৰু তেনেকৈ তেওঁ আমাৰ দেশখনত উন্নতি কৰিব বিচাৰিছিল দোলেৰে বান্ধি ৰাখিবলৈ প্ৰয়াস কৰিছিল বা আগলৈও কৰি যাম বুলি তেওঁ কৈছিলে আৰু দেশত ঐক্য সংহতি আৰু সম্প্ৰীতিৰ বাবে তেওঁ সদায় সচেতন প্ৰহৰী স্বৰূপ যে দেশখনৰ কাৰণে ঐক্যয়ে হওক সংহতিৰ কথা আহি পৰক বা সম্প্ৰীতি ইউনিটিৰ কথাই আহি পৰক তাৰ ক্ষেত্ৰত তেওঁ সদায় প্ৰহৰী স্বৰূপ মানে সদায় তেওঁ তাতে লাগি থাকিব এইখিনি কথাই প্ৰকাশ কৰিবলৈ কবিয়ে উক্ত কবিতা ফাঁকিৰ উল্লেখ কৰিছে হল নেক্সট মোৰ জীৱনৰ আহে আহে মোৰ যৌৱনৰ কুহে কুহে সেই সপোনৰ কল ৰোল ইয়াতো একেখিনি প্ৰসংগ তাৰ পিছত সংগতি কবিয়ে তেওঁৰ দেশৰ বাবে কি কি কৰিব বিচাৰে তাক কবলৈ কবিতা ফাঁকিৰ উল্লেখ কৰিছে হল নেক্সট কবিয়ে নিজৰ দেশখনক প্ৰাণতকৈ অধিক ভাল পায় শয়নে সপোনে কবিয়ে দেশৰ উজ্জ্বল ভৱিষ্যতৰ কাৰণে চিন্তা কৰে তেওঁৰ প্ৰতিটো কথা কামৰ মাজত দেশৰ প্ৰগতিৰ বাৰ্তাই প্ৰকাশ পায় তেওঁৰ জীৱন যৌৱন সকলো দেশৰ বাবে অৰ্পণ কৰিছে দেশখনৰ সোণালী ভৱিষ্যতৰ সপোন কবিৰ ৰন্ধ্ৰে ৰন্ধ্ৰে বিয়পি আছে দেশক উন্নত শিখৰলৈ নিয়াটোৱে কবিৰ সেউজ সপোন আৰু এই সপোনে কবিক জীয়াই ৰাখিছে যে কবিয়ে আচলতে নিজৰ দেশখনক প্ৰাণতকৈ অধিক ভাল পায় আৰু নিজৰ দেশখনৰ উন্নতিৰ হকে তেওঁ লাগি থাকিব তেওঁ নিজৰ যৌৱনটো গোটেই মানে সৰুৰ পৰা ডাঙৰৰ পৰ্যন্ত গোটেই সময়খিনি তেওঁ নিজৰ দেশৰ উন্নতিৰ হকে তেওঁ অৰ্পণ কৰি দিব বিচাৰে হয় আৰু তেওঁ মানে দেশখনৰ ভাল হোৱা সোণালী সপোনৰ কথাই তেওঁ এনি টাইম ভাবি থাকে তেওঁ সপোন কবিৰ ৰন্ধে ৰন্ধে বিয়পি আছে দেশক উন্নতিৰ শিখৰলৈ নিয়াটোৱে কবিৰ সেউজ সপোন যে দেশখনক কেনেকৈ উন্নতি কৰিব পাৰো বা উন্নতিৰ শিখৰলৈ নিব পাৰো সেয়া হৈছে কবিৰ মেইন সপোন গতিকে আজিলৈ ইমানে আছিলে যে আমি প্ৰতিটো প্ৰশ্নই গম পাইছো যে উত্তৰবিলাক অলমোষ্ট একেই হয় গতিকে ট্ৰিকটো মই ক্লাছৰ মাজতে দিছো যে শিশুলীলাৰ মেইন সাৰাংশটো আপোনালোকে দুটা বস্তুৱে পঢ়ি নাযাব কি কৰিব যে হয়তো সাৰাংশ পঢ়িব হয়তো প্ৰসংগ সংগতি পঢ়িব দুবিধে বস্তু পঢ়ি নাযাব তেতিয়া কি হয় যে এতিয়া যেহেতু সময় কম আছে টাইম ৱেষ্ট হ'ব হয় প্ৰসংগ কেৱল এটা বস্তু মিলাই চাব যে প্ৰসংগ সংগতিৰ কোনখিনি পাৰ্টত কোনখিনি পাৰ্ট এড কৰিব লাগিব হয় আৰু সময়খিনি মিলাই চাব বেছিও দীঘলীয়া উত্তৰ কৰিব নাযাব নম্বৰ হিচাপে যিখিনি হয় সেইখিনিয়ে লিখিব কাৰণ পৰীক্ষাৰ অসমীয়া পৰীক্ষাত আমি 100 নম্বৰ লিখিব লাগে এটা উত্তৰত আমি যদি লগাতকৈ বেছি সময় দি দিও তেতিয়া কি হৈ যাব পিছলৈ দিগদাৰ হৈ যাব পাৰে হয় গতিকে এইখিনিয়ে আছিলে লগতে আমি আপোনালোকলৈ আৰু এটা অনুৰোধ কৰিব বিচাৰো সেইটো হৈছে যে যেহেতু আমাৰ এই ইনিচিয়েটিভটো আচলতে কি হৈছিলে প্ৰথম অৱস্থাত দশম শ্ৰেণী বিশেষকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে লোৱা হৈছিলে গতিকে তাৰ মাজতে বৰ্তমান সীমাবদ্ধ হৈ থকা নিচিনা আমাৰ লাগিছে কিন্তু এতিয়া আমি কি লৈ আহিছো নৱম শ্ৰেণীৰ পাঠ্যক্ৰমো আৰম্ভ কৰিব লৈছো আমি নৱম শ্ৰেণীৰ ক্লাছো আৰম্ভ কৰিব লৈছো গতিকে মোৰ এই দশম শ্ৰেণীৰ মেট্ৰিক কেণ্ডিডেট বিলাকৰ লৈ এটাই অনুৰোধ যে আপোনালোকে আপোনালোকৰ আশে-পাশে থকা বা আপোনালোকৰ স্কুলৰ জুনিয়ৰ বিলাক বিশেষকৈ ক্লাছ 9ৰ জুনিয়ৰ বিলাকক আমাৰ এই পঢ়াৰ কথাখিনি আপোনালোকে জনাব পাৰে যদি আমি কিবাকৈ হলেও যদি আপোনালোকৰ এই পৰীক্ষাৰ জাৰ্নিটোত অকমান হলেও যদি কিবা সহায় কৰিব পাৰিছো তাৰ কাৰণে আপোনালোকে কি কৰিব পাৰে যে এইখিনি বস্তু কি কৰিব পাৰে যে নিজৰ জুনিয়ৰক আমাৰ এই পাঠ্যক্ৰমৰ কথা জনাই দিব পাৰে যাতে আমি তেওঁলোকলৈ খুব সহজতে পাব পাৰো আৰু যেহেতু আমি তেনেকৈ কাকোটো তেনেকুৱাকৈ চিনি নাপাওঁ হয় গতিকে আমাকো নিশ্চয় কাৰোবাৰ সহায় লাগিব গতিকে এইবাৰ আমি আপোনালোকৰ সহায় বিচাৰিছো গতিকে আজি এই সহায় অনুৰোধৰ মাজেৰে আমি আমাৰ এই ওৱান শ্বট ৰিভিজন ক্লিয়াৰ কৰিলো য'ত আমি 5টা লেসন চালো গতিকে এইখিনি কথা কৈয়ে মই আজি আমাৰ ক্লাছটো সামৰণি পেলাইছো ধন্যবাদ